সুপ্ৰভাত সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। সো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি নিউজ পেপাৰ এনালাইসিসটো আপোনালোকলৈ লৈ আহিছো। চাওঁ আহক আজি নিউজ পেপাৰত আমাৰ কি আছে ইম্পৰ্টেন্ট। সো আপোনালোকে যদি দেখে সো আজি নিউজ যিকিটা আছে তাৰ ভিতৰতে প্ৰথম নিউজটো আছে ফৰ বেটাৰ হেলথ। সো গতিকে হেলথ ইজ এ ভেৰি ইম্পৰ্টেন্ট চ্যালেঞ্জ এণ্ড অপৰচুনিটি ফৰ ইণ্ডিয়া, হয়নে নহয়? সো গতিকে ইয়াত যদি কৈছে যে ইণ্ডিয়াছ এম্বিশন টু এচিভ ইউনিভাৰ্সেল হেলথ কভাৰেজ and create a robust health system by 2047 hints on মানে depends on transformative efforts starting now in 2025. So গতিকে 2025 ত আমি কি কৰিব লাগিব যে আমাৰ যেটো হেলথ ইন্ডাস্ট্রি বা হেলথ যেটো ইনফ্রাস্ট্রাকচার আছে বা হেলথ সেক্টর আছে এই সেক্টরটো ট্রান্সফর্মেটিভ গ্রোথ লাগিব। As this vision unfold and the integration of digital technology, equitable healthcare delivery and enhanced surveillance systems must take center stage. So গতিকে আমাক ইয়াত কৈছে যে আজিৰ দিনত আমি যদি হেলথ সেক্টৰটো যদি ইম্প্ৰোভাইজ কৰিবলৈ হয় তেতিয়াহলে আমি কিছুমান কি বস্তুৰ ওপৰত জোৰ দিব লাগিব। তাৰ ভিতৰতে আপোনালোকৰ এইকেইটা বস্তু আছে যে ইন্টিগ্ৰেশন অফ ডিজিটেল টেকনলজিজ। সো ডিজিটেল টেকনলজিটো আমি ইন্টিগ্ৰেট কৰিব লাগিব। সো লাষ্ট ক্লাছত আমি কি পঢ়িছিলো যে গুৰুগ্ৰামত থকা এজন ডক্টৰে জয়পুৰত এজন পেশেন্টক হাৰ্ট সাৰ্জাৰি কৰিছিলে থ্ৰু ৰবটিক্স, হয়নে? সো গতিকে এইটো কি হৈছে ইন্টিগ্ৰেশন অফ টেকনলজিজ ইন হেলথ কেয়াৰ। সো গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে ইয়াৰ পৰা পইণ্টটো ললে এক্সাম্পলটো আগৰ যেটো আমাৰ ধৰি লওক নিউজ পেপাৰ এনালাইসিস আছে তাৰ পৰা দিলে। সো গতিকে কিমান ভাল হৈ যাব। তাৰপিছত কৈছে যে ইকুইটেবল হেলথ কেয়াৰ ডেলিভাৰী। সো তাৰ কাৰণে আমি কি কৈছো যে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডখন আমি দিছো যাৰ থ্ৰুদি আমি 5 লাখলৈকে বেনিফিট দিছো, যাতে কি হৈছে যে হেলথ কেয়াৰ যেটো সিস্টেম আছে তাত অকল ৰিচ পিপল নহয় যে আমাৰ যিখিনি কমন পিপল আছে তেওঁলোকে এফৰ্ড কৰিব পাৰে হেলথ কেয়াৰটো। সো গতিকে এইটো লগত আৰু এটা বস্তু লগাব পাৰে যে আউট অফ পকেট এক্সপেন্ডিচাৰ যেটো আছিলে মানুহৰ ৰিগাৰ্ডিং হেলথ কেয়াৰ সেইটো আমি কমাব বিচাৰিছো। সো এনহেন্স সাৰ্ভেইলেন্স সিস্টেম। সো গতিকে আমি সাৰ্ভেইলেন্স সিস্টেমটো বহাব লাগিব যাতে যে কোনটো ডিজিজ কোড হৈছে, যেমন জিকা ভাইৰাছটো যদি হৈছে এতিয়া HMPV ভাইৰাছটো হৈছে। সো গতিকে আমি কি হ'ব লাগিব তাৰ স্প্ৰেডটো ৰাখিবৰ কাৰণে উই হ্যাভ এ বেটাৰ সাৰ্ভেইলেন্স, ঠিক আছে? ঠিক তেনেকে আমি যেনেকে আশা ওয়াৰ্কাৰ বিলাকে প্ৰেগনেন্ট ওমেন বিলাকক আমি কি কৈছে বিচাৰি উলিয়াই তেওঁলোকৰ হেলথ কেয়াৰৰ ওপৰত তেওঁলোকে ধৰি লওক কাম কৰে। সো গতিকে এইটো পৰা আমাৰ কি হৈছে যে যিখিনি ইনষ্টিটিউচনেল ডেলিভাৰী হৈছে বা যিখিনি এনিমিয়া প্ৰবলেম আছে বা চাইল্ড ৰিলেটেড যিখিনি মৰ্টেলিটি ইনফেন্ট মৰ্টেলিটি হওক মেটাৰনেল মৰ্টেলিটি হওক এইবিলাক আমাৰ কমিছে। সো তাৰ ৰিগাৰ্ডিং যদি আমি চাওঁ যে স্ট্ৰেংথেনিং প্ৰাইমাৰী হেলথ কেয়াৰ ফৰ ইউনিভাৰ্সেল হেলথ কভাৰেজৰ কথা কৈছে, পাব্লিক ফাইনেন্সিঙৰ কথা কৈছে। পাব্লিক ফাইনেন্সিং মানে আছে গভৰ্নমেন্টে ধৰি লওক কি কৰিব সেই তাৰ ওপৰত খৰচ কৰিব, যেনেকে বাজেটাৰী এলোকেশন ইন হেলথ কেয়াৰ আমি বঢ়াব লাগে। যেনে ইণ্ডিয়াত মাত্ৰ 2.3%। সো গতিকে উই হ্যাভ টু ইনভেস্ট more than 5% of our GDP in healthcare. সো গতিকে WHO এটো ৰেকমেন্ডেশন আছিলে যে দুগুণ আমি খৰচ কৰিব লাগিব হেলথ কেয়াৰ, তেতিয়াহে আমাৰ হ'ব। আৰু হেলথ কেয়াৰ কি আছে যে প্ৰাইমেৰী হেলথ কেয়াৰ, সেকেন্ডাৰী হেলথ কেয়াৰ, টাৰ্চাৰী হেলথ কেয়াৰ। প্ৰাইমেৰী হেলথ কেয়াৰ যিখিনি সেন্টাৰ আছে সেইখিনিক আমি ইম্প্ৰোভাইজ কৰিব লাগিব। তাৰ কাৰণে প্ৰধানমন্ত্ৰী আভা যোজনাটো আহিছে, হয়নে নহয়? তাৰপিছত কৈছে যে কম্প্ৰিহেনসিভ কেয়াৰ। সো কম্প্ৰিহেনসিভ কেয়াৰ মানে ধৰি লওক সকলোৱে যাতে কেয়াৰ হয়, প্ৰিভেনশন কেয়াৰ হওক। যদি ধৰি লওক ডিজিজটো হোৱাৰ আগত আমি প্ৰিভেনশন কৰিম, ডিজিজটো যদি হৈছে তেতিয়াহ'লে কিউৰেটিভ কেয়াৰ কৰিম, ডিজিজ হোৱাৰ পিছত আমি তাক কি কৰিম এৱেৰনেছ কেম্পেইন কৰিম। সো গতিকে এই গোটেই বস্তুখিনি আমি সাঙুৰি ল'ব লাগিব। আয়ুষ্মান ভাৰত মিছন যেটো খুব ইম্পৰ্টেন্ট হয়, হেলথ ৰিলেটেড যিকোনো টপিক আহক ইউ মাষ্ট ইনক্লুড দিস আয়ুষ্মান ভাৰত যোজনা, ঠিক আছে? আয়ুষ্মান ভাৰত যেটো মিছন আছে যেটো পা আমি নিয়াৰ এবাউট ধৰি লওক ইণ্ডিয়াৰ যিমানখিনি ধৰি লওক পপুলেশ্যন আছে more than 60% of populations are come under the ambit of this. কেলে কাৰণ কি ইয়াত কি কৈছে যে যিখিনি আমাৰ 8 লাখলৈকে যিখিনি মানে ধৰি লওক আৰ্নিংছ আছে গোটেই মানুহখিনিয়ে কি কৰিব ফেমিলি ৰিলেটেড 5 লাখৰ কি পাব হেলথ ইন্সুৰেন্স পাব। সো খালি এডমিট হ'ব লাগিব হস্পিটেলত। সো লেভাৰেজিং ডিজিটেল হেলথ কেয়াৰ, ইন্টিগ্ৰেশন অফ এফিচিয়েন্সি। সো গতিকে ডিজিটেল হেলথ কেয়াৰটো যদি আমি বঢ়াই দিওঁ তেতিয়াহ'লে কি হ'ব এফিচিয়েন্সিটো ইনক্ৰিজ হ'ব, ঠিক আছে? সো গতিকে ডিজিটেল হেলথ মিছন আছে, AI এণ্ড বিগ ডাটা এনালাইটিক্স আছে আমাৰ, ঠিক আছে? সো গতিকে কমিউনিটি পাৰ্টিচিপেশ্যন খুব ইম্পৰ্টেন্ট হয়। সো কমিউনিটি যদি পাৰ্টিচিপেট নকৰে তেতিয়াহ'লে কি হ'ব যে আমি দেখিছো COVID-19 সময়ত হাউ দা কমিউনিটি পাৰ্টিচিপেশ্যন ইজ ভেৰি ইম্পৰ্টেন্ট ৰিগাৰ্ডিং দা হেলথ কেয়াৰ মেনেজমেন্ট, ঠিক আছে? ওকে।
সো গতিকে আমি যদি নেক্সট চাওঁ ডিজিজ সাৰ্ভিলেন্স এণ্ড ডাটা ইন্টিগ্ৰেশন আমাক লাগিব NCDs নন কমিউনিকেবল ডিজিজৰ কথা কৈছে ঠিক তেনেকৈ ওয়েস্ট ওয়াটাৰ ট্ৰিটমেন্টৰ কথা কৈছে জুনোটিক ডিজিজেস যিখিনি আছে আমাৰ ধৰি লওক জুনোটিক ডিজিজেস মানে হৈছে যে এনিমেলৰ পৰা যিটো বস্তু স্প্ৰেড হয় যেনেকৈ ধৰি লওক আমাৰ নিপা ভাইৰাছটো স্প্ৰেড ফ্ৰম বেট সো গতিকে এনেকুৱা ধৰণৰ যিমানবিলাক জুনোটিক ডিজিজ আছে ঠিক তেনেকৈ সোয়াইন ফ্লু বোলে স্প্ৰেড ফ্ৰম দা দিস পিগস সো গতিকে এনেকুৱা যিখিনি ধৰি লওক জুনোটিক ডিজিজ এতিয়া ধৰি লওক ইমাৰ্জ হৈছে আজিৰ দিনত কেলে কাৰণ কি আমি কি কৈছো যে এনিমেল আৰু হিউমেনৰ মাজত যিটো এটা মানে আগতে এটা বেৰিয়াৰ আছিলে এটা ধৰি লওক ডিসটেন্স আছিলে এই ডিসটেন্সটো কমি কমি আহি আছে বিকজ উই আৰ কিপ forcing ourselves to visit or to establish our settlements inside the forest so ফৰেষ্টৰ ভিতৰত আমি সোমাই সোমাই গৈ আছো বা আমি কি কৈছো যিমানখিনি ধৰি লওক আমাৰ ধৰি লওক এনিমেল আছে তাৰ লগত আমাৰ যিটো সংস্পৰ্শ সেইটো মানে বাহি বাহি গৈ আছে সো গতিকে এনিমেলৰ পৰা এটা ডিজিজ হিউমেনলৈ ট্ৰান্সমিট হৈছে সো গতিকে তাৰ কাৰণে আমাৰ কি হৈছে যে এটো প্ৰিপেয়াৰনেছ লাগিব তাৰ কাৰণে মনিটৰিং লাগিব হয় নহয় সো ক্লাইমেট চেঞ্জৰ ইম্প্যাক্ট এটা আছে যে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে আমাৰ কি হৈছে কিছুমান ডিজিজ আমি খুব বেছিকে যেনেকে ভেক্টৰ বৰ্ন ডিজিজ ওয়াটাৰ বৰ্ন ডিজিজ এইবিলাক আমাৰ স্প্ৰেড হৈছে হয় নে নহয় সো নেক্সট যদি আমি চাওঁ যে এড্ৰেছিং হেলথ ইনইকুৱেলিটিজ এণ্ড লোকেলাইজ ডাটা নিডছ তাৰপিছত ব্ৰিডিং গেপছ বিটুইন পাব্লিক এণ্ড প্ৰাইভেট হেল্থ কেয়াৰ সো গতিকে এইখিনি বস্তু আছে সো প্ৰিপেয়াৰিং ফৰ দ্য ফিউচাৰ চেলেঞ্জেছ ৱৰ্ক ফ'ৰ্চ ডেভেলপমেণ্ট লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ টেকনলজি লাগিব হয় নে নহয় সো গতিকে এইখিনি বস্তু আমাক কি হ'ব হেল্থ কেয়াৰ ৰিলেটেড আপোনালোকে গোটেইখিনি এটা আভাস ইয়াত পাই যাব নেক্সট যিটো আমাৰ আৰ্টিকল আছে যে দা ওয়েলফেয়াৰ ইণ্ডিয়া নিডছ সো গতিকে ইণ্ডিয়া ওয়েলফেয়াৰ কাৰণে আমাক কি কি প্ৰয়োজন আছে তেওঁ কৈছে যে MSP যিটো মিনিমাম সাপোৰ্ট প্ৰাইস আছে আৰু ফ্ৰেমৱৰ্ক নিডছ এ ৰিভিজিট আমাৰ যিটো ধৰি লওক শস্য আছে ন সেই শস্যটো যেতিয়া আমি ধৰি লওক মানে এতিয়া ফাৰ্মাৰ্ছৰ মেইন এটা প্ৰবলেম আছে কি যে ফাৰ্মাৰ্ছে যদি ধৰি লওক মানে একুৰেট বা যিটো ধৰি লওক দাম পাব লাগে সেই দামটো নাপায় ইন আ মাৰ্কেট সো কেতিয়াবা কেতিয়াবা ধৰি লওক চাউলৰ ধৰি লওক যিখন মাৰ্কেট আছে এইখনত কেতিয়াবা প্ৰাইসটো বেছি পাব কেতিয়াবা কম পাব সো গতিকে ইট এফেক্টস দা ফাৰ্মাৰ সো গতিকে গভৰ্নমেন্টে এটা কৈছে যে মিনিমাম বেঞ্চমাৰ্ক এটা ৰাখি থৈছে যে ইয়াৰ তলত যদি কেনেবাকে মাৰ্কেট প্ৰাইসটো আহে তেতিয়াহলে গভৰ্নমেন্টে হেতু প্ৰক্ৰিয়া কৰিব সো সেই যিটো প্ৰাইস আছে মিনিমাম সাপোৰ্ট প্ৰাইস বুলি কয় যিটো সো গতিকে সেই মিনিমাম সাপোৰ্ট প্ৰাইসটো মানে ফাৰ্মাৰ্ছক মানে বেনিফিট কৰিবৰ কাৰণে হেতু ইউজ কৰা গৈছে প্লাস হেতু তাত সোশ্যাল বেনিফিট এটা আছে যদি ধৰি লওক ফাৰ্মাৰ্ছ জনে এই বছৰ যিমা ধান খেতি কৰিলে আৰু তেওঁ যেনিবা মানে যিটো পাবলগীয়া পইচা আছে সেইটো নাপালে সো নেক্সট বছৰ তেওঁ কি কৰিব ধান খেতি কৰিব জানো নকৰে তেওঁ বেলেগ এটা খেতিলে গুচি যাব সো গতিকে ভাবিছক যে 60% যদি ফাৰ্মাৰ্ছে তেনেকে ধান খেতি এবাৰ নকৰি পেলাই বেলেগ যেনিবা বেলেগ এটা খেতি কৰিলে ফৰ এক্সাম্পল কুঁহিয়াৰ খেতি কৰিলে তেতিয়াহলে আমাৰ ৰাইচৰ যিটো প্ৰডাকশন আছে সেইটো কমি যাব সো যিটো কাৰণে ফুড সিকিউৰিটি প্ৰবলেম এটা আহি যাব ফৰ দ্য এন্টায়াৰ সোসাইটি সো গতিকে এই গোটেই বস্তুখিনি মেনেজ কৰিবৰ কাৰণে আমাৰ মিনিমাম সাপোৰ্ট প্ৰাইস নামৰ এটা ধৰি লওক কি আছে সিস্টেম আছে বা এটা ম্যানেজমেন্ট সিস্টেম আছে যেটো পৰা আমি কি কৰিম ফাৰ্মাৰ্ছক এডভান্সমেন্ট কৰিম সো গতিকে তাৰ ওপৰত আমাৰ জিএস পেপাৰ 3 লগত ৰিলেট কৰি পেলাই দিছে যে ইস্যুজ ৰিলেটেড টু এগ্ৰিকালচাৰ প্ৰাইস আউটপুট এইখিনি কথা কৈছে সো কি টপিকস ৰিলেটেড টু দা থিম যদি আছে তেতিয়া এটো হৈছে যে প্ৰাইসিং ইন এগ্ৰিকালচাৰ ইজ ইনফ্লুয়েন্সড বাই ডিমান্ড সাপ্লাই ডাইনামিক্স সো এটা আমি জানো যে যিমান ডিমান্ড থাকিব সিমানে কি হ'ব যে প্ৰাইসটো বাঢ়িব ঠিক আছে আৰু যদি সাপ্লাইটো বেছি হৈ যায় প্ৰাইসটো কমি যাব হয় নে নহয় সো গতিকে ইকনমিক্সৰ এখিনি বেসিক বস্তু হয় এন্ড স্ট্ৰাকচাৰেল ইনএফিচিয়েন্সি আছে যেনেকৈ ধৰি লওক মাৰ্কেট কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই সো গতিকে প্ৰাইসটো কোনে নিৰ্ধাৰণ কৰিব নাই সো গতিকে দিজ আৰ সাম স্ট্ৰাকচাৰেল ইনএফিচিয়েন্সিজ হিস্টৰিকেল কনটেক্সট আছে ইউপিএসসি আৰু এপিএসসি এবোৰ প্ৰবেবল কোৱেশ্চনস আমাৰ আহিছে ঠিক আছে সো গতিকে আমি যদি চাও কন্ট্ৰাক্ট ফাৰ্মিং মডেল এতিয়া ইয়াত আমাৰ কি আছে যে যদি আমি এটা মানে ওয়ে ফৰৱাৰ্ডলৈ চাও তেতিয়া আমি এটো জানিব লাগিব যে আমাক কিছুমান কন্ট্ৰাক্ট ফাৰ্মিং লাগিব ঠিক আছে কন্ট্ৰাক্ট ফাৰ্মিং মানে আগতীয়াকে এটো কোৱা যে আপুনি মানে ধৰি লওক এজন কৰ্পোৰেট আছে যে কৰ্পোৰেটে ক'ব ফাৰ্মাৰ্ছক যে মই ইমান টকা তোমাক দিছো ইনভেস্ট কৰিছো তুমি এইখিনি ফাৰ্মিং কৰা কিন্তু কি হৈছে যে তাৰ পৰা যেটো আউটপুট ওলাব হেতু তুমি মুখে বিকিব লাগিব সো গতিকে এটা হৈছে যে তেওঁ পইচাটো পালে ফাৰ্মাৰ্ছ জনৰ এডভান্টেজটো হৈছে যে হি গট দা প্ৰাইসেস বিফৰ হি ইজ শোইং সো গতিকে তেওঁ খেতি কৰাৰ আগতে তেওঁ পইচাটো পালে তাৰ নেক্সট কথাটো হৈছে যে যিজন ধৰি লওক বিজনেছম্যান আছে তেওঁ এটো এনচিওৰ হৈ থাকিলে যে মই তাৰ পৰা এটা পইচা পাম কিন্তু কথাটো হৈছে যে ইয়াত ড্ৰবেকটো কি ডিসএডভান্টেজটো এটো হৈছে যে যিজন ফাৰ্মাৰ আছে সেই ফাৰ্মাৰ যেনিবা আগতীয়াকে এটো সেট কৰিলে যে মই বলে এই যিজন বিজনেছম্যান আছিল যিজনে মোক পইচা দিছিলে তেওঁ মই 10 টকাত আলু বিকিম কিন্তু ধৰি লওক মাৰ্কেট প্ৰাইস এট দ্যাট পজিশন ওয়াজ 15 रुपीस সো গতিকে তেওঁ এতিয়া 15 টকা
মার্কেটত পোৱা সত্ত্বেও তেওঁ কিন্তু 10 টকাতে আলুটো বিকিব লাগিব ঠিক আছে কাৰণ কি কন্ট্রাক্ট ফার্মিং হৈ গল দ্যাট ইজ আ মডেল অফ কন্ট্রাক্ট ফার্মিং যেটো কোম্পানি লেড হয় বা যেটো পা আমি কি কৈছো যে প্রাইভেট ইনভেস্টমেন্ট we are allowing this private investment বা we are inviting this private investment in the field of agriculture ঠিক আছে okay post UPSC আৰু APSC তেনেকুৱা probable question already আহিছে ঠিক আছে so গতিকে এগ্ৰিকালচাৰ এণ্ড এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি ওপৰত কথা আছে যেটো ওপৰত আপোনালোকে আছে যে ৰিফৰ্মছ নিড সাস্টেইনেবল এগ্ৰিকালচাৰ প্ৰেক্টিসেস যেনেকৈ ধৰিলে পৰম্পৰাগত কৃষি বিকাশ যোজনা তেনেকুৱা আছে যেটো পা আমি কি কৰিম যে অৰ্গেনিক ফাৰ্টিলাইজাৰ ইউজ কৰিম ঠিক আছে ওকে ফুড সিকিউৰিটি এণ্ড পাব্লিক ডিস্ট্ৰিবিউশন যেটো সিস্টেম আছে সেই সিস্টেমটো আমি কি কৰিবলে ওভাৰহল কৰিব লাগিব তাক এটা ৰিথিংক কৰিব লাগিব যেটো বা পিডিএস সিস্টেম যেটো আছে ইট নিডস এফিচিয়েন্সিজ ঠিক আছে কাৰণ কি এটো ইনএফিচিয়েন্টলি অপাৰেট কৰি আছে ঠিক আছে সো গতিকে তাৰপিছত কি আছে যে ইয়াৰ যেটো ৰিমেডি হিচাপে আমি কি আনিছিলো আধাৰ কাৰ্ডখন আনিছিলো যে আধাৰ বেসড আমি কি কৈছো এলোকেশন অফ ৰিসোৰ্সেস হয়নে নহয় যে জি পিডিএস আগতে কি আছিল যে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম মানে আপুনি যেটো ৰেশন কাৰ্ডৰ যদি কথা আপুনি গল আমাৰ দোকানলৈ আৰু গপলে কি হল monthly wise apuni kibata ration pale if you are comes under the category that category so government eta category mani dise je income basis je apuni jodi income iman to hoy tithela apuni ki pabo ei jikhini benefit ase je food security kana jitu benefit ase etu pabo thik ase so agote ki hoy je jikhini manhue dholok ration card ase সেই মানুহখিনি সেই দোকানখনলে নগলো দোকানীয়ে কি কৰি দিয়ে সেই যিখিনি পার্টিকুলার গুডস আছে বা যিখিনি ধৰ সিৰিয়েলস আছে তেওঁলোকৰ ৰেশন আছে এখিনি বিকি দিয়ে ব্ল্যাক মার্কেটত কিন্তু আজিৰ দিনত হেতু লুপ হোলটো কেনেকৈ এড্ৰেছ কৈছো থ্ৰু দা এপ্লিকেশন অফ আধাৰ সো আপোনালোকে যদি এতিয়া জানে বা বহুতে হয়তো দেখিছে ইন প্র্যাকটিস যে আজিকালি কি হৈছে ৰেশন দোকানলৈ গলে আধাৰ কাৰ্ডৰ হেৰি দিব লাগিব মানে থাম ইমপ্ৰেশন দিব লাগিব তেতিয়া হেদি সো these are the some concerns that we have to address regarding the PDS system আমাদের institutional reform and in agriculture so agriculture কি কি institutional reform লাগিব so land related reform লাগিব আমাৰ ধৰিলক market related reform লাগিব so market related reform কাৰণে ই নামটো আছে আমাৰ হয়নে নহয় ইলেক্ট্ৰনিক নেশনাল এগ্ৰিকালচাৰ মাৰ্কেট যেটো পা আমি কি কৈছো যে গোটেই ইন্ডিয়া মাৰ্কেটখন এগ্ৰিকালচাৰ মাৰ্কেটখন আমি ইউনিফাইড কৰি দিছো যে আৰু ডিজিটালাইজ কৰি দিছো যতে ধৰিলক আজিৰ দিনত এজন ফাৰ্মাৰে গম পায় যে মই যদি আজি আলু খেতি কৰিছো তেলে কোনখন মাৰ্কেটৰ আলুৰ দাম বেছি সো মই তাত বেকিম তেতিয়াহে মু এজ এ ফাৰ্মাৰ মই বেছিকে পইচা পাম মু বেনিফিট হ'ব মু ওয়েলফেয়াৰ হ'ব বুজি পাইছে ন সো গতিকে তেনেকুৱা ধৰণৰ ৰিফৰ্ম আমি কন্টিনিউয়াসলি কৰি থাকিব লাগিব high food foods is a contract farming model direct farmer engagement and export success impact on rural incomes and value chain efficiency ঠিক আছে সো গতিকে গ্ৰীণ ৰিভলিউশনৰ কথা আছে ডিজিটালাইজ পিডিএছ ৰ কথা আছে যেটো আমি অন্ধ্ৰ প্ৰদেশত এটো সাকসেসফুলি ইমপ্লিমেন্ট হৈছে বাই দা implication of by the addition of আধাৰ ঠিক আছে নেক্সট যদি আমি আৰ্টিকল চাও যে abatement to suicide why the SC advised caution to using the provision so গতিকে সুপ্ৰিম কোৰ্টৰ কিছুমান provisions দিছে so গতিকে ইয়াত আমি যদি চাও তেতিয়ালে ইন্ডিয়ান পিনাল কোডত যদি চাও সেকশন 306 IPC deals with the abatement to the suicide so suicide abatement to কথা কৈছে defines under the 107 of IPC instigating engaging in a conspiracy intentionally aiding to a person to commit suicide so গতিকে এজন মানুহক যদি সুইসাইডৰ কাৰণে ইনষ্টিগেট কৰে তেতিয়ালে ইট কামস আন্ডাৰ ক্ৰিমিনাল এক্ট ইন্ডিয়ান পিনাল কোড সেকশন 107 হয়নে নহয় so role of judiciary ইয়াত রোলটো কি the supreme court judgment emphasize the caution in the use of this provision so গতিকে এটো ইউজ মানে provision ইউজ কৰোতে lot of cautions লবলে গৈছে মানে তেওঁলোকে বহুত কথা চিন্তা চৰ্চা কৰি পেলাহে বহুত সাৱধানে এটো বস্তু অপাৰেট কৰিবলৈ গৈছে Mr. M. Monmohan versus State 2011 raised the standard of proof for abatement requiring direct and clear evidence of instigation or inherent ঠিক আছে তাৰপিছত কি দিছে so UPSC আৰু APSC তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যে কেনেকৈ আমি সুইসাইড টু এবেটমেন্ট কৰিম ঠিক আছে তো নেক্সট যদি আমি চাও যে মেন্টাল হেলথ এন্ড লিগ্যাল ইমপ্লিকেশন যদি আছে মেন্টাল হেলথ কেয়ার এক্ট 2017 ত ডিক্রিমিনালাইজ কৰিছে suicide attempts under section 309 IPCC so গতিকে কি আছে যদি এজন মানুহে সুইসাইড কৰিব লয় তেতিয়ালে আমি আগতে এনেকুৱা আছিল যে he is considered as a mentally disturbed কিন্তু আৰু mentally disturbed আৰু he is a criminal কিন্তু আজিৰ দিনত তেনেকুৱা নহয় আমি বুজি পাইছো যে এজন মানুহে যদি সুইসাইড কৰিব লৈছে তেতিয়ালে he is suffering from a tremendous mental trauma ঠিক আছে সো গতিকে তেওঁক আমি মেন্টালি তেওঁক কি কৰিব লাগিব অ্যাসিস্ট্যান্স দিব লাগিব তেওঁক বুজি পাব লাগিব তাৰ কাৰণে ধৰিলক মানে তেওঁক তেওঁলোক কথা পাতিব লাগিব তেওঁৰ লগত ইন্টাৰোগেশন হ'ব লাগিব ঠিক আছে সো গতিকে তেওঁক মোটিভেট কৰিব লাগিব সো গতিকে we cannot
just blame him as a criminal, cannot term him as a capital, ঠিক আছে so criminal হিচাপে আমি আজি দিনত তেওঁক নামানো, ঠিক আছে so rising suicide rates linked to কিহৰ কাৰণে ইমান সুইচাইড হৈছে তাৰ যদি আমি চাওঁ যে work place harassment এটাটো হেতু আছে তাৰপিছত কি আছে লোন ৰিকভাৰী প্ৰেছাৰ আছে so গতিকে আজিকালি এনেকুৱা হয় যে খুব লোন লয় লোন লোৱাৰ পিছত কি হৈছে লোনটো ৰিকভাৰ কৰিব নোৱাৰে so গতিকে বেংকৰ ফালৰ পৰা প্ৰেছাৰ থাকে বা বহুত ধৰণৰ তেনেকুৱা ফাইনান্সিয়েল লায়াবিলিটিজ বাঢ়ি যায় so গতিকে under those circumstances a person which is weak very from his psychological perspective যিজন মানুহ ধৰি লওক মানসিকভাৱে যদি দুৰ্বল হয় তেতিয়াহলে he is commit this kind of a activity like suicide, ঠিক আছে social stigma around the mental health so এইটো এটা কথা আছে যে কোনোবা এজন মানুহ যদি মেন্টেল হেলথত যদি ধৰি লওক ভুগি আছে তেতিয়াহলে সোসাইটিত সেই মানুহজনৰ প্ৰতি এটা বৰ মানে এটা ষ্টিগমা এটা আছে তেওঁ মানে বহুত দূৰৰ পৰা বা তেওঁলোকৰ সম্পৰ্ক নাৰাখে so গতিকে সেই মানুহজনক যদি আমি অলপ দয়াৰ চকুৰে চাওঁ অকমান যদি কম্পেশনেট দেখুৱাও সোসাইটিয়ে যদি তেওঁক বুজিব চেষ্টা কৰে যে কিহৰ কাৰণে এওঁ মেন্টেল হেলথত মানে স্ট্ৰাগল কৰি আছে তেতিয়াহলে তেওঁ ভালকে উপশম হ'ব he can overcome this mental trauma, ঠিক আছে so গতিকে আজিৰ দিনত হেতু ইম্পৰ্টেন্ট হয় আৰু আমি লাষ্ট কেদিনমানৰ আগতে এটো দেখিছো যে আমাৰ যেটো যিখন ধৰি লওক তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মেন্টেল হেলথ চেণ্টাৰ আছে তাত আমি কি কৈছো নতুন কিছুমান ল্যাবৰেটৰী নতুন লাইব্ৰেৰী এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে গভৰ্ণমেন্টে সহায় কৰিছে হয়নে নহয় সো এইটো কাৰণে যে মানে গ্ৰোইং ইন্ডিয়া খনত এইটো লাহে লাহে এটা প্ৰবলেম এটা ইস্যু এটা ইমাৰ্জ হ'ব যে মেন্টেল হেলথ, ঠিক আছে সো গতিকে মেন্টেল হেলথৰ ৰিসাৰ্চ লাগিব মেন্টেল হেলথৰ কাৰণে ষ্টাডি লাগিব আৰু তাৰ কাৰণে অসমৰ যিখন তেজপুৰত যিখন চেণ্টাৰ আছে তাৰ আমাৰ কি লাগিব ভাল কৰিব লাগিব, ঠিক আছে okay so criminal justice system যদি আছে NCRB statistics national crime record bureau এইটোৱে কৈছে যে rising misuse of section 306 so গতিকে যেটো 306 section আছিলে সেই 306 sectionটো কি হৈছে মানে improperly তাক ইউজ কৰা গৈছে বা মিস ইউজ কৰা গৈছে so supreme court criticized these lower courts avoid a mechanical framing charges without clear evidence so গতিকে clear evidence নথকাকে তেনেকুৱা ধৰণৰ মেকানিক্যাল ফ্ৰেমৱৰ্কত কাম কৰিবলৈ হাক দিছে যিখিনি লোৱাৰ কোৰ্ট আছে so গতিকে এইখিনি ৰেলেভেন্ট হয় সোসাইটি পার্সপেক্টিভৰ পৰা আপোনালোকৰ খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু এথিক্সৰ পার্সপেক্টিভ হ'ব ঠিক আছে ইওৰ আপকামিং এক্সামত আপোনালোকে সুইসাইড ৰিলেটেড কিবা এটা ইস্যু পাব পাৰে এছে এখনো পাব পাৰে ঠিক আছে so next আমি যেটো আৰ্টিকল চাবলৈ গৈছো যে poor demand hits private sector investment so গতিকে ডিমান্ডটো কম আছে যদি মাৰ্কেটৰ ডিমান্ড নাই তেতিয়াহলে প্ৰাইভেট সেক্টৰে কনফিডেন্স পাব জানো যে মই ইনভেস্ট কৰো মই যদি ইনভেস্ট কৰো ফৰ এক্সাম্পল চকী আজি যদি চকীৰ যদি ডিমান্ডটো নাই মানে মানুহে যদি চকী কিনিবৰ কাৰণে যদি উলাই অহা নাই বা এসি এটা হক যে এসি কিনিবলৈ যদি মানুহে মাৰ্কেটলে বেছিকৈ অহা নাই তেতিয়াহলে এজ এ প্ৰাইভেট organization বা company owner whether I will feel that confidence to put my investment on the manufacturing of AC no because মই যদি manufacturing কৰো so গতিকে কইলে কিটো হ'ব যে মানুহে লুৱাই নাই so গতিকে আমাৰ কি হৈছে যে প্ৰাইভেট যেটো সেক্টৰ ইনভেষ্টমেন্ট আছে ন সেই ইনভেষ্টমেন্টটো অকমান কি হৈছে হিট হৈছে because the demands are poor ঠিক আছে so গতিকে আমি গ্ৰাফিক্যালি দেখুৱাইছো এবিলাক বস্তু আপোনালোকে যি ৰেপ্লিকেট কৰিব পাৰে ইন ইওর মেইনস লে ভাল হ'ব ঠিক আছে so গতিকে কনটেক্সটো এটো আছে যে প্ৰাইভেট সেক্টৰ ইনভেষ্টমেন্ট ডিক্লাইন so ইয়াত যদি আপুনি স্ট্যাটিস্টিক্সটো দেখুৱাব পায় বা এই যেটো ফিগাৰটো দেখুৱাব পায় যে 1.4% in the third quarter of 2025 so quarter 3 যেটো আছে তাত আমি দেখিছো যে এটো হৈছে driven by the high inflation so কিহৰ কাৰণে ডিক্লাইন হৈছে প্ৰাইভেট সেক্টৰ যেটো ধৰিলক কি আছে ইনভেষ্টমেন্ট আছে তাৰ কাৰণে আছে হাই ইনফ্লেশন জিওপলিটিক্যাল আনসার্টেনিটিজ ট্ৰাম্প আহিছে দুখন ধৰিলক যুদ্ধ চলি আছে so গতিকে এভৰিথিং ইজ আনসার্টেইন ইন দিস গ্লোব so গতিকে ইউএস চাইনা মাজত কি হৈছে ট্ৰেড ওয়াৰ চলি আছে so গতিকে এনেকুৱা ধৰণৰ যদি হৈ থাকে তেতিয়াহলে কাৰ কনফিডেন্স থাকিব যে কিবা কোনবা এটা জায়গাত আমি ইনভেষ্টমেন্ট কৰো বুলি হয়নে নহয় so গতিকে পুট ইনপুট কষ্ট so গতিকে ইনপুট কষ্টটো বাঢ়ি গৈছে যেনিবা আগতে এনেকুৱা আছিল যে ৰাছিয়াৰ পৰা আমি খুব চিপ পইচা কম পইচাত আমি কি পাও নেচাৰেল গ্যাসটো ইম্পোর্ট কৰিব পাও কিন্তু আজিৰ দিনত ইউৰোপিয়ান ইউনিয়ন এন্ড দিস US has put some sanction যে you cannot import any goods from Russia so গতিকে এটা আমি বেলেগৰ পৰা আনিবলগীয়া হৈছে যেটো ধৰিলক গ্যাস আগতে ৰাছিয়াৰ পৰা আনিছিলো কম পইচাত যে এতিয়া আমি বেলেগৰ পৰা আনিবলগীয়া হৈছে so গতিকে বেলেগৰ পৰা আনিবলগীয়া হোৱাৰ কাৰণে তাৰ ৰেটটো যদি বেছি হয় তেতিয়ালে ইনপুট কষ্টটো বেছি হ'ব না so এনেকুৱা ধৰণৰ বস্তুবিলাকে কি কৈছে এফেক্ট কৰিছে হয়নে নহয় so গতিকে এক্সাম্পলত আপোনালোকে তেনেকে কানেক্ট কৰিবলৈ লিখিব এটা পইণ্ট so government capital expenditure led by the state investment witnesses significant rise boosting overall in the economic activity ঠিক আছে so গতিকে private investment slow down হৈছে
সো গতিকে এইটো এটা পইণ্ট হিচাপে লিখিব পাৰে আপুনি সো আজিৰ দিনত ইণ্ডিয়ান ইকনমিটো কিহৰ কাৰণে শ্লো ডাউন হৈছে বিকজ অফ প্ৰাইভেট ইনভেষ্টমেণ্টটো শ্লো ডাউন হৈছে বিকজ দেয়াৰ ইজ এ লেছ অফ ডিমাণ্ড আৰু লেছ অফ ডিমাণ্ড কিয় হৈছে কাৰণ কি আপুনি লিখিব হাই ইনফ্লেশ্যন জিঅ'পলিটিকেল আনচাৰ্টেনিটিজ আৰু কি আছে ইনপুট কষ্টৰ প্ৰেছাৰৰ কাৰণে সো এনেকে আপোনালোকে কম্প্ৰিহেনসিভলি বস্তুবিলাক চাব সো গভৰ্ণমেণ্ট লেড গ্ৰোথ অকল গভৰ্ণমেণ্টে জাষ্ট কি কৰি আছে গ্ৰোথটোত পাৰ্টিচিপেট কৰিছে ইয়াত প্ৰাইভেট সেক্টৰ আহিব লাগিব তেতিয়াহে সাস্টেইনেবল গ্ৰোথ হ'ব ঠিক আছে ইনক্লুসিভ গ্ৰোথ হ'ব সেক্টৰ এনালাইসিস যদি আমি চাওঁ যে পাৱাৰ সেক্টৰ যেটো আছে প্ৰজেক্টস হয় হাইয়েস্ট গ্ৰোথ সো পাৱাৰ সেক্টৰ ধুনিয়া গ্ৰোথ হৈছে কিন্তু accounting for 39% of total investment so গতিকে বেছিভাগ ইনভেষ্টমেন্ট কোড হৈছে এনাৰ্জি এন্ড পাৱাৰ ঠিক আছে সো মাইনিং এন্ড ইৰিগেশন এন্ড ফাৰ্মা সেক্টৰ ৰিপোৰ্ট শার্প কন্ট্ৰাকশন সো গতিকে মাইনিং হক তাৰপিছত ধৰি লওক এই ফাৰ্মাসিউটিকেলছ হক এইবিলাকৰ আকৌ কন্ট্ৰাকশন হৈছে মানে তাত গ্ৰোথ হোৱা নাই ঠিক আছে ওকে সো তাৰপিছত কি ৰেলেভেন্ট ফৰ ইকোনমিক কনসেপ্ট এই গোটেইখিনি ইকোনমিক কনসেপ্টৰ কাৰণে ক্ৰাউডিং ইফেক্ট কি হয় সো এই ক্যাপিটাল ফৰ্মেশন কি হয় এইখিনি কাৰণে আমাৰ এই যেটো আৰ্টিকেল আছে এটো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ঠিক আছে সো গতিকে ইয়াত ফিগাৰস খিনি মনত ৰাখিব সো গতিকে ফেডাৰেল ডাইনামিক্স ইন ইনভেষ্টমেন্ট আছে পলিসি ইমপ্লিকেশনস আছে সেন্টাৰ ষ্টেট কোঅৰ্ডিনেশনৰ কথা কৈছে সো গতিকে এইখিনি ৰেলেভেন্ট হ'বলৈ গৈ আছে আপোনালোকৰ ইউপিএসসি আৰু এপিএসসি কাৰণে এথিক্সৰ পাৰ্সপেক্টিভ হবা ডাইলেমা পাৰ্সপেক্টিভ হবা বা আপুনি যদি চাই যে এসএ পাৰ্সপেক্টিভ হবা এটো খুব ইম্পৰ্টেন্ট আৰ্টিকেল হয় আৰু ইকোনমিক্সৰ পাৰ্সপেক্টিভ হবা ঠিক আছে ওকে সো নেক্সট কোৱেশ্চনলৈ আমি জাম্প কৰো তাত আছে যে ইণ্ডিয়াছ ডেমক্ৰেসি has proven doubters wrong says Modi so গতিকে মোদিয়ে কৈছে যে যিখিনি ডাউটাৰ্স আছিল মানে যিখিনি মানুহে ডাউট কৰিছিল যে ইণ্ডিয়ান ইকনমিটো বা ইণ্ডিয়াৰ ডেমক্ৰেসিটো সাস্টেইন কৰিব পাৰিব নে নোৱাৰে so গতিকে সেই মানুহখিনিক ৰং বুলি আমি কৈছিলো যে যিখিনি মানুহে skeptical আছিল যে we are just seeing that the Indian democracy cannot sustain so much longer কিন্তু সেই মানুহখিনিক আমি proof wrong বুলি proof কৰিছো ঠিক আছে because Indian democracy has survived almost these 75 years so গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় okay so গতিকে 75 years of constitution PM Modi highlight কৰিছে যে journey of Indian constitution since his first election in 1951-52 emphasizes resilience and adaptability so India has proven wrong the doubts cast on the democratic survival reaffirming its position as the mother of democracy ঠিক আছে so India is the mother of democracy why because we have practiced these democratic principles so many years before so 16 মহাজনাপদাস আছিলে ন so 16 মহাজনাপদাসৰ সময়টো আমি কি কৈছিলো ৰিপাব্লিকস আছিলে যেনেকা ভাজি আছিলে কোসালা আছিলে so all these things that's why from that historical evidence we have claimed that we are a mother of democracy ঠিক আছে so election commissioner যেটো role আছে খুব ইম্পৰ্টেন্ট হয় যেনেকা আম্বেদকাৰে কৈছে যে আটাইতকৈ ইম্পৰ্টেন্ট যেটো অৰ্গানাইজেশন আছে for the sustainability of this democracy it is the election commission এখানে কৈছে যে election commission is the bulwark of this democracy ঠিক আছে so খুব ইম্পৰ্টেন্ট হয় so acknowledgement of ECI's pivotal role in ensuring free and fair election so election commissioner হেতু দায়িত্ব আছে যে superintendence কৰিব লাগিব ইন্টেন্ডেন্স তাৰপিছত কি আছে ডাইৰেকশন দিব লাগিব আৰু কি বলে কন্ট্ৰোল কৰিব লাগিব সো গতিকে এইখিনি গোটেইখিনি বস্তু মানে কন্ট্ৰোল কৰিব লাগিব তাক সুপাৰিনটেন্ডেন্স কৰিব লাগিব আৰু কন্ট্ৰোল মানে ডাইৰেকশন দিব লাগিব ঠিক আছে সো এটুকো আৰ্টিকেল 324 হেতু কথা ধুনিয়াকে আমাৰ কনস্টিটিউশনত লিখা আছে constitutional provisions খিনি আমাৰ আছে তেনেকা article 324 establishes election commission provided its roles and responsibilities and power as well as ঠিক আছে ইন্ডিয়ান ডেমক্ৰেসি যে আমি চাও ইভলিউশন অফ ইলেক্টৰাল প্ৰসেস যেটো আছে সো আগতে আমি ব্যালট দিছিলো এতিয়া আমি কি কৈছে টেকনলজি এডপ্ট কৰিছো তাত আমি কি কৰিছো প্ৰথমতে আমি ধৰক ইভিএম দিছো তাৰপিছত আমাৰ কি হৈছে যে আমি যিখন ভিভিপেট আছে so tag include কৰিছো so those are some technological infusions that we have made to make our democracy to make our electoral system transparent and accountable and trustworthy for the people ঠিক আছে okay so এইখিনি ইম্পৰ্টেন্ট হয় ভোটাৰ স্থানতো আমি বহাব লাগিব কালচাৰেল ইন্টিগ্ৰেশন থ্ৰু ফেষ্টিভেল আমি কৈছো ৰোল অফ টেম্পলেটস এন্ড ট্ৰেডিশন ইউনিটি ইন ডাইভাৰ্সিটি এইখিনি কথাৰ ওপৰত আপোনালোকক কি হ'ব এক্সাম্পল এজ ওয়েল এজ কোৱেশ্চনস আহিব পাৰে তাৰপিছত ম্যান এলিমেন্ট কনফ্লিক্ট আছে বায়োডাইভাৰ্সিটি কনজাৰভেশন আছে ঠিক আছে সাস্টেইনেবল প্ৰেক্টিছৰ কথা আপোনালোকৰ ইয়াত দেখুৱা গৈছে সো তাৰপিছত যদি আমি চাও so next article যদি আমি চাও যে 9 navies hold joint drills in the strategic straits between Indian Ocean and the Pacific so গটিকে নখন মানে দেশৰ নেভিয়ে ইউনাইটেডলি কি কৈছে জয়েন্ট কিছুমান ড্ৰিল কৰিছে ইন দা Pacific Ocean and Indian Ocean ঠিক আছে so গটিকে নখন দেশৰ নেভিৰ মাজত এটা কোলাবোৰেশন হৈছে এটা আন্ডাৰষ্টেণ্ডিং হৈছে এটা জয়েন্ট মিলিটাৰী কি হৈছে এক্সাৰসাইজ হৈছে
যিটো ইণ্ডিয়ান অচিন আৰু পেচিফিক অচিনত যাতে ৰুল বেছড অৰ্ডাৰ বেছড যাতে ট্ৰেড এণ্ড এক্টিভিটি হয় ঠিক আছে সো গতিকে দ্য লাভ পেৰ'ছ নেভেল এক্সাৰচাইজ তাৰ নামটো হৈছে এইটো জইন ড্ৰিলছ বাই দ্য 9 ইণ্ডো পেচিফিক কাণ্ট্ৰিজ সো গতিকে 9খন পেচিফিক ইণ্ডো পেচিফিক কাণ্ট্ৰিৰ কথা নাম দিছে কিন্তু আপোনালোকে এইটো মনত ৰাখিব সো লা পেৰ'ছ ইজ এ নেভেল এক্সাৰচাইজ ঠিক আছে এইটো প্ৰিলিমছৰ পাৰ্সপেক্টিভ হ'ব ইম্পৰ্টেন্ট হ'ব ইট ইজ এ ফোকাস কিহৰ ওপৰত ফোকাস কৰিছে ইট ফোকাস অন দ্য মেৰিটাইম সেফটি ইন্টাৰঅপাৰেবিলিটি এড্ৰেছ the regional security and challenges ঠিক আছে সো গতিকে ইণ্ডো পেচিফিকত যিখিনি চ্যালেঞ্জেস আছে সেইখিনি এড্ৰেছ কৰিব কাৰণে কি দিছে এটুত ফোকাস দিছে সিগনিফিকেন্স অফ দ্য ষ্ট্ৰেট সো গতিকে আমাৰ যিখিনি ধলে ইণ্ডো পেচিফিকত কোনগিটা ষ্ট্ৰেট আছে ষ্ট্ৰেট মানে আমি যদি জিওগ্ৰাফিত চাও তেতিয়াহলে ষ্ট্ৰেটটোৱে কি কয় ষ্ট্ৰেট ইজ এ নেৰো প্যাসেজ that connects two water bodies সো গতিকে এইটো এটা ওয়াটাৰ বডি আছে আৰু সেই ওয়াটাৰ বডিটো আৰু এইখনো এখন ওয়াটাৰ বডি আছে সো গতিকে যদি দুটা ডাঙৰ ডাঙৰ ওয়াটাৰ বডি এটো এটা ডাঙৰ ওয়াটাৰ বডি ফৰ এক্সাম্পল ইট ইজ ইণ্ডিয়ান ওচিন এণ্ড দিস ইজ পেচিফিক ওচিন সো গতিকে পেচিফিক ওচিন আৰু ইণ্ডিয়ান ওচিনক কানেক্ট কৰিব কাৰণে এইটো এটা স্মল কি আছে পাসেজ আছে এই নেৰো পাসেজটো কি বুলি কয় ষ্ট্ৰেট বুলি কয় ঠিক আছে সো গতিকে মানে ওয়াৰ্ল্ডত ষ্ট্ৰেটস বহুত আছে ঠিক আছে সো গতিকে এনেকুৱা ধৰণৰ এই যেটো ষ্ট্ৰেট আছে এইটো নাম কি আছে মালাক্কা ষ্ট্ৰেট হয়নে নহয় সো গতিকে আমি জানো ইট ইজ এ মালাক্কা ষ্ট্ৰেট সো ঠিক তেনেকে গিব্ৰাল্টাৰ নামৰ এটা ষ্ট্ৰেট আছে যেটো ষ্টেটত স্পেইনৰ ওচৰত আছে যেটোৱে আটলান্টিক ওচিয়ান এণ্ড মেডিটেৰিয়ান ওচিয়ানক কানেক্ট কৰে সো দুখন যেতিয়া লাৰ্জ ওয়াটাৰ বডিক এটা নেৰো পাসে দি পেলাই কানেক্ট কৰিব দ্যাট কল ষ্ট্ৰেট ঠিক আছে ষ্ট্ৰেটস আৰ ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ প্ৰিলিমছ পাৰ্সপেক্টিভ যেনেকৈ মালাক্কা ষ্টেটৰ কথা কৈছে সুন্দা ষ্টেট লম্বক ষ্টেট সো অল দিস ষ্টেটস আৰ প্ৰেজেন্ট ইন দিস মানে ইণ্ডিয়ান ওচিয়ান এণ্ড পেচিফিক ওচিয়ান ৰিজনস দ্যাট কানেক্টস দিস টু লাৰ্জ ওয়াটাৰ বডিজ ঠিক আছে সো এইখিনি মাজেদি কি হৈছে মেৰিটাইম ট্ৰেডটো গ্লোবাল মেৰিটাইম ট্ৰেডটো ইয়াৰ মাজেদি হয় হয়নে নহয় যদি ইউৰোপৰ পৰা কিবা এটা বস্তু যদি আজি সাউথ ইষ্ট এছিয়ালৈ আহিবলগীয়া হৈছে એટલે কেনি যাব সো গতিকে ইউৰোপখন কি আছে মেডিটেৰিয়ান সি আছে মেডিটেৰিয়ান সি পৰা আহি পেলাই ইণ্ডিয়ান ওচিন লাগিব ইণ্ডিয়ান ওচিনৰ পৰা গৈ পেলাই পেচিফিক ওচিন সোমাব সো গতিকে ষ্ট্ৰেটৰ থ্ৰুৱে দিয়ে যাব সো গতিকে দোজ ষ্ট্ৰেটস আৰ দ্য কানেক্টিং পাসেজ মানে ঠিক আছে সেইকেইটা খুব ইম্পৰ্টেন্ট হয় একেট সো ইনক্ৰিজিং ফোকাস on the Chinese নেভেলে কি কৈছে নেভিয়ে সেই যিবোৰ পাৰ্টিকুলাৰ চক পইণ্ট আছে ন বা ষ্ট্ৰেট আছে ন তাৰ ওপৰত খুব মানে এটা ইনফ্লুয়েন্স পেলাবৰ কাৰণে তাৰ আশেপাশে তেওঁলোকৰ নেভেল বেছ বিলাক বনাই থৈছে যাতে দৰকাৰ পৰিলে সেই মানে যিবোৰ ধলে ষ্ট্ৰেট আছে এটো আমি কি কয় ব্লক কৰি দিব পাৰো তেলে গোটেই যেটো ট্ৰেড আছে ট্ৰেডটো ৰৈ যাব হয়নে নহয় সো গতিকে যাৰ ওচৰতে মালাক্কা ষ্ট্ৰেটটো আছে তেৱে কি হ'ব গোটেই গ্লোবাল ট্ৰেডটো ডিটাৰমাইন কৰিব ঠিক তেনেকে যাৰ ওচৰতে যেটো সুয়েজ কানেল আছে সেইকাৰণে সুয়েজ কানেলৰ লগত সুয়েজ কানেলটো অকুপাই কৰিবৰ কাৰণে ইমান যুদ্ধ হৈছিল হয়নে নহয় সো গতিকে অল দিস থিংস আৰ ভেৰি ৰেলেভেন্ট ফৰ দ্য প্ৰেজেন্ট পাৰ্সপেক্টিভ সো গতিকে এইখিনি মেৰিটাইম সিকিউৰিটি কথা আছে জিঅ'পলিটিক্যাল চ্যালেঞ্জেস ইন দ্য ইণ্ডো পেচিফিক আছে সো এইখিনি আপোনালোকৰ ৰেলেভেন্ট হ'বলৈ গৈছে ফৰ ইয়োৰ এপিএসসি এণ্ড ইউপিএসসি এক্সামিনেশন ঠিক আছে সো থ্ৰেডস এহেড তো কি আমি থ্ৰেড পাইছো এটা এই ষ্টেট বিলাকৰ ক্ষেত্ৰত বা ইণ্ডো পেচিফিকত আমাৰ এটা ৰুল এণ্ড অৰ্ডাৰ বেছড ট্ৰেড এণ্ড এক্টিভিটি হ'ব লাগে কিন্তু হেতু হোৱা নাই কিহৰ কাৰণে হোৱা নাই কোনে হেতু ট্ৰেড কৰিছে সো মেইন ট্ৰেড কৰিছে যে ড্ৰাগছ ট্ৰাফিকিং হৈছে পাইৰেসি হৈছে তাৰপিছত কি হৈছে ইলিগেল ইমিগ্ৰেশন হৈছে সো ওয়েপনছৰ ট্ৰেড হৈছে সো গতিকে এইবিলাক হৈছে কি চ্যালেঞ্জেস হয় সো গতিকে কোনোবাই পাইৰেসি কৰিছে কোনোবাই ড্ৰাগ ট্ৰাফিকিং কৰিছে হিউম্যান ট্ৰাফিকিং কৰিছে আৰু কিছুমান নেচাৰেল ৰিস্কো আছে এনেকুৱা নহয় যে ইণ্ডো পেচিফিক আৰু ইণ্ডো পেচিফিকত অকল ধৰক পাইৰেটছৰহে ইস্যু আছে বাট ইট হ্যাজ সাম natural challenges also because Indo-Pacific আমি জানো যে যেটো পেচিফিক ৰিং অফ ফায়াৰ আছে হয়নে আৰ্থকুৱেক জোন হয় হেতু সুনামি আহিছিলে 2004 বা আহি থাকে বা সাইক্লোনিক ইনসিডেন্টস আমি দেখিছো সো এনভায়ৰনমেন্টাল হাজাৰ্ড সো গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক ৰিলেটেড হৈ আছে আৰু এই গোটেই বস্তুবিলাক আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব সো IORIS ইণ্ডিয়ান ওচিয়ান ৰিজনাল ইনফৰমেশন সিস্টেম সো ইনফৰমেশন শেয়াৰিং সো এই যেটো সিস্টেম আছে তাৰ থ্ৰুদি আমি কি কৈছো কমিউনিকেশন এণ্ড কোঅৰ্ডিনেশনটো সিনক্ৰনাইজ কৰিব বিচাৰিছো সবে যাতে একে ধৰণৰ বস্তু পায় আমি যাতে গম পাওঁ যে এই পাৰ্টিকুলাৰ জাহাজ যিখন গৈছে এই জাহাজখনৰে কি আছে পাইৰেটস আছে বা ড্ৰাগ ট্ৰাফিকিং হৈছে তাত সো তাতে আমি কি কৰিব কোঅৰ্ডিনেটলি যাতে আমি হেতু ম্যাপ কৰিব পাওঁ তাক আমি এৰেষ্ট কৰিব পাওঁ সো তাৰ কাৰণে আমি ফোকাস দিছো focus on real time information exchange বুজি পাইছে না so exchange of information is very vital to ensure this safety and security of Indo-Pacific so এইখিনি ওপৰত আপোনালোকক কি আছে জিএস পেপাৰ 1 ৰিলেটেড জিওগ্ৰাফি চক পইণ্টছ কিনি কৈছে সিগনিফিকেন্স চক পইণ্টৰ কথা কৈছে তাৰপিছত ইণ্ডিয়ান মেৰিটাইম বাউণ্ডাৰীৰ কথা কৈছে সো এইখিনি ৰেলেভেন্ট হ'বলৈ গৈ আছে ঠিক আছে ওকে
সো গতিকে নেক্সট যদি আমি চাওঁ সো ইয়াত এথিকেল পাৰ্সপেক্টিভটো জনোৱা গৈছে the economic implications খিনি বহুত ইম্পৰ্টেন্ট হয় যে সেইফালে গোটেই আমাৰ most of the trade 80% of our trade related to this energy as well as trade is passing through this trade হয় নে নহয় তো এই খুব ইম্পৰ্টেন্ট কাৰণ কি আজিকালি দিনত কি হৈছে ল্যান্ডৰ থ্ৰুৱেদি ট্ৰেড নহয় কাৰণ কি এটা যদি বস্তু কনসাইনমেন্ট ল্যান্ডৰ থ্ৰুৱেদি আহিছে তাত 2.5 rupees খৰচ হয় বুজি পাইছেন কিন্তু মানে যদি ওভাৰঅল যদি বস্তুটো 100 টকা হয় দিলে 2 টকা 50 পইচা তাৰ কিহৰ কাৰণে খৰচ হৈছে ল্যান্ডৰ থ্ৰুৱেদি আমি আনাৰ কাৰণে কিন্তু যদি আমি ৰেলত আনো তেতিয়ালে 1.25 rupees খৰচ হ'ব আৰু যদি আমি শিপত আনো যদি আমি থ্ৰু যদি মানে ওয়াটাৰ বডিজ আনো তেতিয়ালে 0.33 rupees খৰচ হয় বা 0.5 rupees খৰচ হয় সো গতিকে কিমান লজিষ্টিক্স কষ্টটো কমি গল সব সো গতিকে সেইকাৰণে যিমান মেজৰ ট্ৰেড হয় সব কি হৈছে ওচিনৰ থ্ৰুৱেদি হয় বা ওয়াটাৰ বডিজৰ থ্ৰুৱেদি হয় আৰু এই ওয়াটাৰ বডিজৰ থ্ৰুৱেদি যদি হ'বলৈ হয় তেতিয়ালে এই ষ্টেট বিলাকৰ মাজেদি যাব সেই ষ্টেট বিলাকৰ সেইকাৰণে মানে ইনফ্লুয়েন্সটো বা ইম্পৰ্টেন্সটো সেইকাৰণে ইমান বেছি হয় ঠিক আছে সো নেক্সট যদি আমি চাওঁ মোদি ট্ৰাম্প meet on Jaishankar's 5th point agenda ঠিক আছে সো জয়শংকৰ সাহেব আজি ধৰিলক এটেন্ড কৰিবলৈ গৈ আছে যেটো আপোনাৰ শপত গ্ৰহণ সেৰেমনি আছে অফ ডোনাল্ড ট্ৰাম্প সো তাত তেওঁ কি হ'ব কিছুমান এংগেজমেন্টৰ লগত জড়িত হ'ব ইণ্ডিয়াজ এংগেজমেন্ট উইথ ট্ৰাম্প এডমিনিষ্ট্ৰেচন এৰা অফ ট্ৰানজিশন হয়নে নহয় কাৰণ কি জো বাইডেনৰ যেটো ধৰিলক ডেমোক্ৰেটিক সিস্টেম আছিলে বা সো সেই পলিসিটো এটা ৰিপাব্লিকানে কেনেকে ধৰণে কৰে সো ইট ইজ এ ট্ৰানজিশন পিৰিয়ড for the US administration and diplomacy. So we can see the era of transition of Jaishankar's visit coincidence with a significant shift of US foreign policy emphasizing on America's self-interest and competition. ঠিক আছে আমি গম পাইছো যে মাগা বা মেক আমেৰিকা গ্ৰেট এগেইন এনেকুৱা এটা ক্যাম্পেইন চলি আছে যেটো বা আমি যেনেকে আমাৰ ইন্ডিয়া যেনেকে এতিয়া সেলফ ৰিলায়েন্স আত্মনিৰ্ভৰ এটো যে কনসেপ্টটো আনিছো আমেৰিকা হেতু কৈছে সো গতিকে H1B ভিসা ৰিলেটেড কথা আহিব পাৰে ইমিগ্ৰেচন ৰিলেটেড কথা আহিব পাৰে সো ইম্পৰ্টেন্স অফ আৰ্লি এংগেজমেন্টৰ যদি কথা কৈছে যে আমি ইমান পটককে কিয় মানে ট্ৰাম্পৰ লগত এংগেজমেন্টটো স্টাৰ্ট কৰিছো ঠিক আছে কিয় কাৰণ কি এটো ট্ৰানজিশন ফেজ হয় সো ইণ্ডিয়াৰ ইন্টাৰেষ্টটো আমি সিকিউৰ কৰিব লাগিব উইথ দা নিউ এডমিনিষ্ট্ৰেচন সো ইণ্ডিয়া সিক্স টু এস্টাবলিশ স্ট্ৰং বায়োলেটাৰেল টাইজ উইথ ট্ৰাম্প second time and navigating potential challenges in trade immigration and global based order ঠিক আছে গ্লোবাল রুল বেসড অর্ডার সো গতিকে এইগিটা ট্রেডৰ ক্ষেত্ৰত হওক ইমিগ্ৰেশন ক্ষেত্ৰত হওক গ্লোবাল রুল বেসড অর্ডার ক্ষেত্ৰত হওক এই গোটেইখিনি বস্তুৰ লগত যদি আমি ভালকে এটা মানে সহমতত যাতে ইউএছ ৰ লগত আগবাঢ়িব পাৰো তাৰ কাৰণে আমি আৰ্লি এংগেজমেন্ট কৰিছো জয়শংকৰ's 5 point agenda for US visit সো এইগিটা খুব ইম্পৰ্টেন্ট হ'ব ইয়াৰ পৰা আপোনালোকে পইণ্ট এক্সট্ৰাক্ট কৰিব পাৰিব for your upcoming mains examination যেতিয়াই হ'ব সো গতিকে setting the date for Quad Summit সো গতিকে কোৱাড সামিটৰ ইম্পৰ্টেন্সটো তেওঁ বহাব কৈছে ঠিক আছে addressing immigration concerns ঠিক আছে সো ইমিগ্ৰেশন যেনেকে H1B ভিসা কথা আমি কলো সো ইয়াৰ স্ট্যাটাসটো কি হ'ব যে আগতে কি আছিল যে ইন্ডিয়াৰ যিখিনি মানুহ আছিল ন তেওঁলোকৰ কাৰণে কিছুমান এক্সাম্পশন আছিল সো গতিকে H1B ভিসা ৰিলেটেড কেনকি most of the H1B visas are enjoyed by the Indians ঠিক আছে সো গতিকে ইন্ডিয়াৰ কাৰণে হেতু কনসাৰ্ন হয় কাৰণ কি ইন্ডিয়াৰ যিখিনি স্কিল ওয়াৰ্কফোর্স হয় সেইখিনি ইউএছত গৈ পেলাই এমপ্লয়মেন্ট পায় তেওঁলোকে তাত ধন ঘটি পেলাই বা এমপ্লয়মেন্ট পাই পেলাই আমালে কি পঠিয়ায় ৰেমিটেন্স পঠিয়ায় and India got the benefit মানে নহয় সো গতিকে we have to full মানে we have to defend our diaspora as well as our interest related to the US সো গতিকে এটো ইম্পৰ্টেন্ট হয় সো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা কৈছে যে কোলাবৰেচন কৰিব লাগিব ICET কথা আমি কলো সো গ্লোবাল জিওপলিটিক্যাল ষ্টেবিলিটি কথা আছে ইকোনমিক কোঅপাৰেচনৰ কথা আছে চ্যালেঞ্জেস ahead খুব ইম্পৰ্টেন্ট হয় চ্যালেঞ্জেসটো আমি সদায় মনত ৰাখিব লাগিব কাৰণ কি ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহে সো ইমিগ্ৰেশন ৰিলেটেড চ্যালেঞ্জ আহিব পাৰে ডিপোৰ্টেশনৰ কথা আহিব পাৰে চাইনিজ ষ্ট্ৰেটেজিক ওভাৰ ৰিচৰ কথা আহিব ৰুল বেসড অৰ্ডাৰ এইবোৰ ৰিলেটেড কি আহিব পাৰে চ্যালেঞ্জেস আহিব পাৰে সো যেনেকে ট্ৰাম্পস ওভাৰটিউনস টু চাইনা কুড কমপ্লায়েন্স ইণ্ডিয়া ষ্ট্ৰেটেজিক ক্যালকুলেশন ঠিক আছে ঠিক তেনেকে মেইনটেইনিং গ্লোবাল নর্মস এমিড শিফটিং US ফরেন পলিসি প্রায়োরিটিজ কাৰণ কি আমি জানো যে মানে চাইনাৰ লগত আমাৰ ট্ৰেডটো সাংঘাতিক বেছি এতিয়া দিনত সঁচাই মানে এনেকুৱা হয় যে চাইনা ইজ আৱাৰ ধলে কম্পিটিটৰ যদিও কম্পিটিটৰ হয় কিন্তু ব্যালেন্স অফ ট্ৰেড যদি আপুনি চাই তেতিয়ালে আমি ট্ৰেড ডেফিসিটত আছে মানে আমি তেওঁলোকৰ পৰা বেছি ইম্পোৰ্ট কৰো সো গতিকে আমি ইন ৰিগাৰ্ড টু এক্সপোৰ্ট সো গতিকে পটককে যদি ইউএসএ আহি পেলাই কৈ দিয়ে ইণ্ডিয়াক যে ইউ ক্যানট cannot continue the import of Chinese items to you তেতিয়ালে আমাৰ দিগদাৰ হৈ যাব ন সো গতিকে এনেকুৱা ক্ষেত্ৰত আমি চাইনাক ধৰিলও কম্পিট কৰিব বিচাৰো কিন্তু এনেকুৱা নহয় যে পটককে এব্ৰাপ্ট হ'ব নোৱাৰিব ন সব কথা এটা ইভলিউশনৰ মাজেদি যাব লাগিব সো গতিকে এইখিনি বস্তু পৰা আমাৰ কি হ'ব পাৰে অসুবিধা হ'ব পাৰে ঠিক আছে এইখিনি চ্যালেঞ্জেস ahead
তাৰপিছত যদি আমি চাওঁ যে বায়োলিটাৰী ৰিজনেল এণ্ড গ্লোবেল গ্ৰুপিংছ সেইখিনি আমি লেভাৰেজ ল'ব লাগিব ৱৰ্ল্ড হিষ্ট্ৰী প্ৰিলিমছ পাৰ্সপেক্টিভত এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় যে কোৱাডৰ কথা আহিব পাৰে নেক্সট যদি আমি চাওঁ ইণ্ডিয়ান ক্ৰিপ্টোগ্ৰাফি ৰিচাৰ্চ গিয়াৰ্ছ আপ টু দ্য ফেচ অফ কোৱান্টাম চেলেঞ্জ সো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ক্ৰিপ্টোগ্ৰাফি কি হয় ক্ৰিপ্টোগ্ৰাফি ইনভলভছ দ্য কনভাৰ্টিং প্লেইন টেক্সট into the cipher text to secure communication যেনেকে ধৰিলে হোৱাটছএপত আপোনালোকে পাই ন যে 1-to-1 ক্ৰিপ্টোগ্ৰাফি হৈ আছে মই যদি ভাল নে বুলি লিখিছো তেতিয়াহ'লে সেইটো ভাল নে বুলি আপোনালে ডাইৰেক্ট নাযায় সেইটো কি হ'ব যে কিছুমান কোডত সেইটো কনভাৰ্ট হ'ব সো গতিকে কোনোবাই যদি মাজত পায়ও তেতিয়াহ'লে সেই ৱৰ্ডটো নাপায় ভাল নে তেওঁ কি কৰিব কিছুমান নাম্বাৰ পাব কেলে কাৰণ কি সেইটো ক্ৰিপ্টোগ্ৰাফি হৈ গ'ল মানে সেইটো এনকোডেড হৈ গ'ল বুজি পাইছে আকৌ আপোনাৰ যেতিয়া মোবাইলত পাবগে তেতিয়া সেই পাৰ্টিকুলাৰ যিটো কোড আছে সেইটো ডিকোড হৈ পেলাই আপোনালে সেইটো ভাল নাই বুলি যাব সো 1-to-1 আমাৰ মাজত যেতিয়া কনভাৰসেচন হৈছে থ্ৰু দিস হোৱাটছএপ হওক বা থ্ৰু দিস কিছুমান সোশ্যাল মিডিয়া হওক সো তাত সেইটো কি হৈছে ক্ৰিপ্টোগ্ৰাফি ইউজ হৈছে তাত এনকোডেশন হৈছে ঠিক আছে সো যাৰপা কি হৈছে যে মাজত কোনোবাই যদি সেইটো ইন্টাৰাপ্ট পায়ও মেছেজটো তেওঁ একো বুজিয়ে নাপাব বুজি পাইছে সো গতিকে সেইটো ক্ৰিপ্টোগ্ৰাফি হয় যাতে কি নকৰিব পাৰে সিকিউৰ কমিউনিকেশন হ'ব পাৰে ঠিক আছে এনসাৰিং কনফিডেন্সিয়েলিটি সো গতিকে মই আপোনালোকক কি কথা পাতিছো সেইটো থাৰ্ড পাৰ্সনে জানিব নালাগিব হয় নে নহয় সো গতিকে এইখিনি বস্তু আছে ক্ৰিপ্টোগ্ৰাফি বেসিসটো হৈছে সেইটো সো কারেন্ট ক্ৰিপ্টোগ্ৰাফি চ্যালেঞ্জটো কি আছে যে পাবলিক কি ক্ৰিপ্টোগ্ৰাফি এটা আহিছে মডাৰ্ন ক্ৰিপ্টোগ্ৰাফিক সিস্টেমটো আৰু ডিজাইন টু সিকিউৰ কমিউনিকেশন ঠিক আছে সো পাবলিক কি ক্ৰিপ্টোগ্ৰাফি হৈছে কোৱান্টাম কম্পিউটাৰস কুড ব্ৰেক the cryptographic protocol so গতিকে হেতু এটা ইম্পৰ্টেন্ট হয় যে যেহেতু আমাৰ কোৱান্টাম কম্পিউটাৰস খিনি আহিছে যিখিনিয়ে বহুত হাই লেভেল অফ ক্যালকুলেশন কৰিব পাৰে ধৰি লওক হোৱাটছএপে আজি মোলে বা হোৱাটছএপৰ থ্ৰুদি আমি আপুনি আৰু মই কথা পাতিছো ঠিক আছে সো গতিকে মাজতে আমি কি কৈছো হোৱাটছএপে আমাৰ যিটো ধৰি লওক মেছেজ আছে সেইটো ক্ৰিপ্টোগ্ৰাফিত কি কৰিলে চেঞ্জ কৰি দিলে যাতে মাজত কোনোবাই পালেও সেইটো ডিকোড কৰিব নোৱাৰে কিন্তু মাজত যদি এটা ধৰি লওক মানে সাইবাৰ সিকিউৰিটি বা সাইবাৰ ক্ৰিমিনেল এটা পায় আৰু পাই পেলাই যদি হি ইউজ কৰে সুপাৰ কম্পিউটাৰ এটা টেক্সট বা যেটো কোয়ান্টাম কম্পিউটাৰ যদি আমি সফটওয়্যাৰ ইউজ কৰে তেতিয়াহলে সেইটো ডিকোড হৈ যাব এতিয়া আপোনাৰ আৰু মোৰ মাজত কনভাৰসেচনটো ইমান সাংঘাতিক একো নহয় কিন্তু ধৰি লওক ইউএছ প্ৰেসিডেন্ট আৰু যদি ইণ্ডিয়াৰ প্ৰেসিডেন্টে এটা কথা পাতিছে থ্ৰু দিস প্লেটফৰ্মস তেতিয়াহলে তেওঁলোকে কি কথা পাতিছে তেওঁলোকে চাইনিজ ৰিলেটেড কি কথা আছে সেইবোৰ বস্তু যদি চাইনাৰ কোনোবা হ্যাকাৰে যদি ক্ৰিপ্টোগ্ৰাফি তো যদি ধৰি লওক চুৰ কৰি পেলাই তাক যদি কোয়ান্টাম কম্পিউটাৰ দি পেলাই সেইটো যদি ডিকোড কৰি দিয়ে তেতিয়াহলে কি হ'ব যে যিটো ধৰি লওক সিকিউৰ কমিউনিকেশন আছিলে ন সেইটো ব্ৰেক হৈ যাব সো গতিকে ইট ইজ এ মেটাৰ অফ কনসাৰ্ন সো এফালে আমাৰ সুপাৰ মানে আমাৰ যিটো কোয়ান্টাম কম্পিউটাৰ ওলাইছে আৰু কোয়ান্টাম কম্পিউটাৰ যিটো মানে প্ৰসেসিং কেপাসিটি আছে আৰু সেই কেপাসিটিৰ লগত আমাৰ যিটো ক্ৰিপ্টোগ্ৰাফিক যিটো সিস্টেম আছে এই সিস্টেমটোৱে মানে উইথষ্টেণ্ড কৰিব পাৰিব নে নোৱাৰে যে নহলে এইটো কি হ'ব যে কোনো কাৰো কথা পাতিবই নোৱাৰিব দেখোন তো আজিৰ দিনত সেইটো সিকিউৰ হয় কিন্তু উইথ দা এডিশন উইথ দা কামিং অফ দিস quantum computers who could break the cryptographic protocols ঠিক আছে data foundation to the internal banking বা banking systemত হক হয় নহয় সো গতিকে এই গোটেই কথাখিনি কি আছে যে মেটাৰ অফ কনসাৰ্ন হয় সাইবাৰ সিকিউৰিটি ৰিলেটেড থ্ৰেট আহি যাব পাৰে সো গতিকে কোয়ান্টাম কম্পিউটিং ডিসরাপশন কি আছে ক্যাপাবিলিটিজ কোয়ান্টাম কম্পিউটারস লেভারেজ কোয়ান্টাম বিটস to solve complex problems exponentially faster than the classical computers সো গতিকে খুব বেছি ফাস্ট কৰিব পাৰে মানে এক্সপোনেনশিয়াল শব্দটোৰ অৰ্থ হৈছে যে ধৰি লওক যদি 3 আছে 3 পা 9 হ'ব 9 পা 27 হ'ব 27 পা 81 হ'ব 81 পা 729 হ'ব সো গতিকে এই যেটো বস্তু যে এক্সপোনেনশিয়ালি বাঢ়িছে সো 3 পা 9 9 পা 27 27 পা 81 সো এটো কয় এক্সপোনেনশিয়ালি সো তাৰ অৰ্থটো এটোৱে কৈছে যে কম্পিউটিং যেটো ক্যাপাসিটি আছে অফ দিস মানে সুপাৰ মানে এটো কি কয় কোয়ান্টাম কম্পিউটাৰ সেইটো ক্লাসিক্যাল কম্পিউটাৰতকে মানে এক্সপোনেনশিয়ালি বেছি বুজি পাইছে সো গতিকে ক্লাসিক্যাল কম্পিউটাৰ এটা আজি হোৱাটছএপ বা ধৰি লওক তেনেকুৱা বেংকিং সিস্টেম এটা যেটো ক্ৰিপ্টোগ্ৰাফি লগাই দিছে সেইটো আপোনাৰ ডিকোড কৰিব নোৱাৰিব কিন্তু কোয়ান্টাম কম্পিউটাৰটো ওচৰটো বহুত বেছি ক্যাপাসিটি আছে টু মেক হেভি কমপ্লেক্স প্ৰসেসিং সো ই যদি হেতু ডিকোড কৰি দিয়ে তেতিয়া সো গতিকে হেতু বহুত দিগদাৰ হৈ যাব তো গতিকে এটো এটা কারেন্ট থ্ৰেট হয় ঠিক আছে সো গতিকে কেনেকে আমাৰ মানে যেটো টেকনলজি আছে এই টেকনলজিটোৱে কেনেকে ভাল আৰু বেয়া ধৰি লওক ইয়াৰ আগৰবাৰ বা কেদিমানৰ আগত এটা কোৱেশ্চন আহিছিলে ন যে এআই ইজ এ বেন অৰ বুম সো গতিকে মানে কি যে এটো বস্তু বেয়া নে ভাল সো এটো খুদিছে যে টেকনলজিটো কি আছে চ্যালেঞ্জেসও আছে তো কোয়ান্টাম কম্পিউটাৰ অহাৰ কাৰণে আমাৰ বহুত কমপ্লেক্স যিবোৰ প্ৰবলেম আছে এইবোৰ সলভ হ'ব কিন্তু এনেকুৱা ধৰণৰ কিছুমান ইস্যু আহিব যেটো বা আপোনাৰ সোসাইটি ক্ষেত্ৰত বা ইকোনমি ক্ষেত্ৰত ধৰি লওক বা ইন্ডিভিজুৱেলৰ যেটো প্ৰাইভেচি আছে তাৰ ওপৰত থ্ৰেট আহিব
ঠিক আছে সো ৰিচাৰ্চ অফ কোৱান্টাম কম্পিউটাৰ ৰিলেটেড এইখিনি বস্তু আছে এপ্লিকেশন অফ কোৱান্টাম ক্ৰিপ্টোগ্ৰাফি কথা আছে ঠিক আছে সো সায়েন্স এন্ড টেক ৰিলেটেড আৰু ইকোনমিক গভৰ্নেন্স এন্ড সোসাইটি ৰিলেটেড এইখিনি বস্তু আপোনাৰ ইম্পৰ্টেন্ট হ'বলৈ গৈছে ঠিক আছে সো নেক্সট আৰ্টিকলটো চাম এ সার্জ ইন দ্য ৰেডিকেল গভৰ্নেন্স দ্য হোপ অফ ডেমক্ৰেসি সো ইয়াত কৈছে যে ৰেডিকেল গভৰ্নেন্সৰ কথা কৈছে আৰু হোপ অফ ডেমক্ৰেসি ঠিক আছে ৰেডিকেল গভৰ্নেন্স মানে ধৰি লওক আফগানিস্তান সিৰিয়া বাংলাদেশ এইবিলাকত যিবোৰ হৈ আছে ইৰাণত যিবোৰ হৈ আছে ধৰি লওক কোনো কাৰো কথা নামানে হয়নে নহয় সো ৰেডিকেল হয় যে এইটো কৰিবই লাগিব সো ওমেনক বোলে আমি স্কুলে আহিব নিদো এডুকেশ্যন কৰিব নিদো বুখা পিন্ধিব লাগিব এইটো এটা ৰেডিকেল হয় সো ৰেডিকেল চিন্তাটো আৰু ডেমক্ৰেসিৰ লগত কেনেকে কোপ আপ কৰিব পাৰিব কেনেকে সেইটো বস্তুৱে ডেমক্ৰেসিটো ওয়াৰ্ল্ড ওয়াইড চ্যালেঞ্জ কৰিছে তাৰ ওপৰত এই আৰ্টিকলটো আছে খুব এটা ধুনীয়া ইনসাইট হয় তো দিস ইন্টারন্যাশনাল রেসপন্স টু রেডিকেল রিজিম সো গতিকে তালিবান কেস স্টাডি যদি আছে ওয়েস্টার্ন পাওয়ার্স এক্সট্রিমিজমৰ কথা আছে ঠিক আছে বাংলাদেশক এটো এটা কেস স্টাডি এটা আছে ধুনিয়াকে সো আপোনালোকে দেখিব পাৰে যে বাংলাদেশত এনেকুৱা ধৰণৰ হৈছে শেখ মুজিবুৰ ৰহমানৰ মূৰ্তি চুটি ভাঙি শেষ কৰি দিলে তো যিয়ে নহওক তো যিমানে যি নহওক তো আপোনালোকক কি কৰিব নালাগে সো আমাৰ যিবোৰ নেশনেল লিডাৰ আছে ন তেওঁলোকক আমি সদায় ৰেসপেক্ট কৰিব লাগে সেইকাৰণে আমাৰ যিটো ফান্ডামেন্টাল ডিউটি আছে ফান্ডামেন্টাল ডিউটি হেতু এমবেডেড কৰি থোৱা আছে in article 51A so that আমাৰ কি আছে ফান্ডামেন্টাল ডিউটি আছে আমি কৈছো যে we must respect we must put some this respect and we must encourage from those people who are engaged in the freedom struggle so গতিকে এনেকুৱা ধৰণৰ বস্তু আমাৰ কনস্টিটিউশনাল আছে so বাংলাদেশৰ কেছটো হৈছে যে rise of radical elements so increasing political influence of ground like জামাতি ইসলামী সো গতিকে জামাতি ইসলামী বা থ্ৰেড আহিব সো গতিকে সেকুলাৰিজমৰ যেটো বাংলাদেশৰ কনসেপ্ট আছিল ডেমক্ৰেসি আছিল সেই ডেমক্ৰেসিত কি আছে থ্ৰেড আহিছে তো তেওঁলোকে কৈছে যে আমাৰ বাংলাদেশখন এতিয়া কি হ'ব লাগিব we have to do away with this secularism আমি একদম কট্টৰ ইসলামিক কান্ট্ৰি হম সো গতিকে এইটো এটা চ্যালেঞ্জ আহিছে না আহিছে এটো নহবও পাৰে কিন্তু কৈছে যে তেনেকুৱা ধৰণৰ এটা ট্ৰেন্ড চলিছে এতিয়া তাত ঠিক আছে সো গতিকে এক্সটাৰ্নাল ইনফ্লুয়েন্স আমি পাইছো যে US has supported the interim setup perceived as the lenient towards radical elements potentially destabilizes the region মানে ন সো ইউএসএ ভাবিছে যে এই যেটো ধৰক ৰিজন আছে এই ৰিজনটোক আমি ডিস্টেবিলাইজ কৰি দিও ডিস্টেবিলাইজ কৰিব কাৰণে তেওঁলোকে কি পন্থা লৈছে যে তাত যদি আমি ৰেডিকেল এটা এলিমেন্ট যদি ভৰাই দিও যদি এখন যেটো মিয়ানমাৰ এটা জুনটা আহি গল জুনটা আহি যোৱাৰ লগে লগে আমাৰ কি হৈছে বিবি আইনৰ পৰা আদি কৰি যিমান বিলাক আমাৰ এক্টিভ পলিচি আছে সেই এক্টিভ পলিচি বিলাক আমাৰ অলপ অলপ ৰৈ গৈছে হয়নে নহয় কাৰণ কি মিলিটাৰী জুনটা এটা লগত আমাৰ ইন্ডিয়াৰ নিচিনা এখন হাৰ্ডকোৰ ডেমক্ৰেটিক কান্ট্ৰি কেনেকৈ ইমান এলায়েন্স কৰিব পাৰিব হয়নে নহয় ঠিক তেনেকৈ আমাৰ বাংলাদেশত যদি তেনেকুৱা এটা ৰিজিম আহি যায় যেটো বোলে মানে একদম পুৰা মানে সেকুলাৰিজমৰ একদম অপোনেন্ট হয় সো গতিকে আমি তেনেকুৱা এখন ৰেডিকেল গভৰ্নমেন্টৰ লগত ইন্ডিয়া কেনেকৈ ধৰি লওক টাই আপ কৰিব পাৰিব তেতিয়া কি হ'ব ৰিজনাল সিকিউৰিটি হক ৰিজনাল কোলাবৰেচন এটো উইক হৈ যাব এন্ড that will benefit the US interest ঠিক আছে সো গতিকে এইখিনি বস্তু আপোনালোকৰ আছে খুব ভালকে চাব ৰিজনাল ষ্টেবিলিটি লগত কেনেকৈ কথা আছে সিকিউৰিটি চ্যালেঞ্জেস কেনেকৈ আহিব পাৰে ঠিক আছে সো প্ৰিলিমছ মেইনছৰ ৰিলেটেড ইয়াত কি আহিব পাৰে বহুত ইমপ্লিকেশনস আছে বা আপোনালোকৰ হিন পাব the historian must note that the past has many layers সো গতিকে হৰবংশ মুখিয়া এইটো ধুনিয়া এটা কথা কৈছে জেএনইউ প্ৰফেসৰ তেওঁ কৈছে যে প্ৰফেশনাল ৰেসপন্সিবিলিটি অফ হিষ্টৰিয়ানৰ কথা কৈছে মাল্টিপল লেয়াৰ্স অফ হিষ্ট্ৰি কথা কৈছে এক্সাম্পল অফ মেমৰি ভাৰ্সেস হিষ্ট্ৰি ঠিক আছে যোধাবাই despite the absence of evidence of her existence popular memory has firmly established her in a historical imagination ঠিক আছে সো এই ইমাজিনেশনত তেওঁ ৰাখিছে কিন্তু হিষ্ট্ৰি তাৰ কোনো মানে একদম থোস এবসেন্স মানে এভিডেন্স টু কি আছে এবসেন্স আছে ঠিক আছে কিন্তু মেমৰিত মানুহৰ আছে ঠিক আছে যোধাবাই কথা তেনেকৈ আয়োধ্যা বাবৰি মছজিদ কেছৰ কথা আছে holistic reconstruction of history কথা আছে impact of social media the digital era democratize history enabling common people to reinterpret and reconstruct the historical narratives it also poses a risk of distorting history through manipulated versions so আমি গম পাইছো যে সোশ্যাল মিডিয়াত আজিকালি বেলেগ বেলেগ ধৰণৰ কথা আহি থাকে আপুনি চাবচোন সো এইখিনি কথা কি কৰিব পাৰে আমাৰ হিষ্ট্ৰিটো ম্যানিপুলেট কৰিব পাৰে হয়নে নহয় ওকে সো এইখিনি আৰ্ট এন্ড কালচাৰ ৰিলেটেড বা জিএস পেপাৰ ৰিলেটেড খুব ইম্পৰ্টেন্ট হয় সো প্ৰিলিমছ মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় আপোনালোকে এইখিনি বস্তু নিউ ইনসাইটস এন্ড এনালাইসিস টো আপোনালোকে ভালকে চাব যায় ইন্টাৰপ্লে অফ ফ্যাক্ট এন্ড মেমৰি the judicial engagement with the history so গতিকে আমি জুডিশিয়ালি আমি কি কৰিব লাগিব হিষ্ট্ৰি লগত এংগেজ হ'ব লাগিব হয়নে নহয় মানে with the help of this reason হয়নে নহয় তাৰপিছত আমাৰ কি আছে যে চ্যালেঞ্জ অফ হিষ্টৰিকেল ডিস্টৰশন so গতিকে এটো বস্তু এটা ইস্যু হয়
যে কেনেকে আমি হিষ্টৰিকেল ডিষ্টৰশ্যনটো এজ এ চেলেঞ্জ আহিছে আৰু সেই চেলেঞ্জটো কেনেকে আমি সলভ কৰিম ঠিক আছে সলিউশন আৰু প্ৰবলেম এই দুটা বস্তুৱে মানে এই সিভিল সার্ভিসৰ কাৰণে ইম্পৰ্টেন্ট হয় এতিয়া হিষ্টৰিকেল ডিষ্টৰশ্যনটো থ্ৰু দি সোশ্যাল মিডিয়া হেতু কেনেকে ধৰণে মানে চেলেঞ্জ হ'ব পাৰে সো ডিজিটেল এজ ডিমান্ডস historians to counter misinterpretation and deliberate manipulation of the fact so গতিকে যিখিনি হিষ্টৰিয়ান আছে সেইখিনিয়ে কি হ'ব লাগিব যে কাউন্টাৰ কৰিব লাগিব যে তুমি কোৱা কথাটো যে যেনিবা কোনোবা এটা পডকাষ্টত কিবা এটা কথা ক'লে বা ক'বাত কিবা এটা বস্তু ওলাইছে মিস ইনফৰমেশন হয় এটো কোনো হিষ্টৰিকেল এভিডেন্স নাই সো গতিকে আমাৰ যিখিনি পঢ়া লিখা যিখিনি হিষ্টৰিয়ান আছে তেওঁলোকে তাক কাউন্টাৰ কৰিব লাগিব ঠিক আছে যে এইখন কিতাপত এইটো শাৰীত এইটো পৃষ্ঠাত এইটো বস্তু লিখা আছে সো গতিকে তেতিয়া কি হ'ব হেতু বস্তু যেতিয়া মানুহে চাব তে আগৰ বস্তুটো যে মিস ইনফৰমেশন হয় হেতু কথা ওলাই পৰিব সো গতিকে এইখিনি এটা চ্যালেঞ্জেস আছে ডিজিটেল এজত আমাৰ কি আছে হিষ্ট্ৰিটো মিস ইন্টারপ্রেট কৰিবলৈ বা ডিষ্টৰশ্যন কৰিবলৈ খুব ইজি হয় কাৰণ কি ইয়াত সোশ্যাল মিডিয়াত আমি সবেই জানো যে কোনো এডিটৰ নাই তো জনে যি মন যায় তাকে ক'ব পাৰে তাকে পাবলিশ হৈ যাব কিন্তু আপুনি কিতাপ এখন তেনেকৈ পাবলিশ কৰিব নোৱাৰে বুজি পাইছেনে তাৰপিছত কি আছে যে হলিষ্টিক হিষ্টৰিography must combine rigorous methodology with a sensitivity to the cultural context ঠিক আছে সো গতিকে এইখিনি বস্তু আছে যেটো ইস্যু আমাৰ খুব ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট যদি আমি আৰ্টিকলটো চাওঁ যে ৰিকাস্টিং অফ ইনসলভেন্সি সলিউশন সো গতিকে ইনসলভেন্সি যেটো আমাৰ আছে সো গতিকে ইনসলভেন্সি মানে কি আছে যে আপুনি ধৰি লওক বেংক্ৰাপ্ট হৈ গ'ল যে পইচা নাইকিয়া হৈ গ'ল আপুনি দিবলৈ ঠিক আছে লোনটা লৈছিলে and you found that you are not capable to repay that loan then it called insolvency ঠিক আছে সো গতিকে the insolvency and bankruptcy code কথা আমাৰ খুব আহি থাকে they introduce the landmark reform to address the corporate insolvencies efficiently and transparently যে যিখিনি corporate মানে ধৰি লওক এনেকুৱা হৈছিলে যেটো আমি কলো যে লোন টু ৰিপে কৰিব নোৱাৰা হৈ গ'ল তেওঁলোকক কেনেকে এফিচিয়েন্টলি আৰু ট্ৰান্সপাৰেন্টলি সেইটো বস্তু ৰিজলভ কৰিব তাৰ কাৰণে এইখন আইবিসি খন আহিলে ইন 2016 ঠিক আছে এইটো এটা ল্যান্ডমার্ক রিফর্ম হয় স্ট্রাকচারাল রিফর্ম হয় যেটো কথা আপোনালোকে মানে এক্সাম্পলও লিখিব পাৰে aim to improving India's ease of doing business so এনেকুৱা ধৰণৰ হলে কি হ'ব যে ease of doing business to Indiaত ইম্প্ৰুভাইজ হ'ব ঠিক আছে তাৰপিছত কি দিছে ৰোল অফ NCLT and NCLAT কথা কৈছে staffing and infrastructure challenge কথা কৈছে যে মাত্ৰ 63 মেম্বাৰ আছে যিখিনি এটো চলাইছে এই অৰ্গানাইজেশন যে যেটো আমি অলৰেডি বহুতবাৰ কৈছো দেখিছানে যে staffing shortage আছে ঠিক আছে inadequate man force আছে যেনে ধলে বহুত দিনৰ আগত আমি এটা আৰ্টিকলত কৈছো যে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্সও এটো প্ৰবলেম আছে হনে নহয় সো গতিকে এই বস্তুবিলাক আপোনালোকে এজ এ এক্সাম্পল ইউজ কৰিব ঠিক আছে ওকে সো গতিকে স্টাফিং শৰ্টেজৰ কথা কৈছে জুডিশিয়াল ওভাৰসাইটৰ কথা কৈছে need for procedural reformৰ কথা কৈছে জেট এয়াৰৱেজৰ কেছ এটো এটা কেছ ষ্টাডি কথা কৈছে যে কোনটো কেছত কেনেকুৱা কি হৈছিলে সো গতিকে কেছৰ যদি এভিডেন্স এটা দিয়ে তেতিয়ালে আৰু ভাল হ'ব যেনেকৈ হাইলাইট দ্য গেপছ ইন দ্য ইনষ্টিটিউচনেল কেপাসিটি কথা ইয়াত ওলাই গৈছে members like adequate domain knowledge so গতিকে domain knowledge নাই তেওঁলোকৰ ওচৰত handle the complexities resulting procedural inefficiencies ঠিক আছে so গতিকে আমি প্ৰচেছটা লৈছো কিন্তু ইয়াত কি হৈছে নাই procedural efficiency টো এতিয়াও অহা নাই ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব যে জেট এয়াৰৱেজ কেছটোৰ আমি কথাগুলো কৈছো যে আমি কি কৰে এনেকুৱা মানুহ ভৰাব লাগিব যিখিনি মানুহ তাৰ ডমেইন নলেজ আছে ঠিক আছে সো গতিকে এইখিনি খুব ইম্পৰ্টেন্ট হয় সো ৰেকমেন্ডেশনস ফৰ ৰিফৰ্ম দ্য হাইব্ৰিড মডেলৰ কথা কৈছে মেন্ডেটৰি মেডিয়েশনৰ কথা কৈছে স্পেশালাইজেশনৰ কথা কৈছে স্পেশালাইজড বেঞ্চ সো গতিকে ধৰি লওক এইটো কি আছে যে জেট এয়াৰৱেজৰ যেটো কেছ আছে জেট এয়াৰৱেজৰ লগত ৰিলেটেড মানে এভিয়েশন ইন্ডাস্ট্ৰিৰ লগত ৰিলেটেড তেনেকুৱা বেংকিং ইন্ডাস্ট্ৰিৰ লগত ৰিলেটেড মানুহ কি কৰিব লাগিব ইনসলভেন্সি বোৰ্ডখনৰ লগত ভৰাব লাগিব তেওঁলোকে যদি একো বুজিয়ে নাপায় তেনেকুৱা ধৰণৰ মানুহ এটা বহালে কি হ'ব যে এইটো বস্তু গোটে প্ৰসেসটো ইনএফিশিয়েন্ট হ'ব তাৰ কথা কৈছে ঠিক আছে স্ট্ৰেংথেনিং দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে আৰু মেন পাৱাৰ তো এইখিনি কথা আমাৰ কি কৈছে যে কেনেকৈ আমি ইনসলভেন্সি এন্ড ব্যাংক্রাপসি কোডটো ইন্ডিয়াত আৰু অলপ এফিশিয়েন্সিটো বঢ়াব পাওঁ যাতে আমাৰ ইয়াত ইজ অফ ডুইং বিজনেছত যেটো আমাৰ ৰেংকিং আছে এটো ইম্প্ৰুভাইজ হয় প্লাস আমাৰ কি হৈছে প্ৰাইভেট ইনভেষ্টমেন্ট বিলাক আহে কেনেকৈ অলপ দেৰি আগত হলে আমি এটা আৰ্টিকল লিখিলো যে আমাৰ ইয়াত কি হৈছে প্ৰাইভেট ইনভেষ্টমেন্টটো কমি গৈছে কমি গৈছে সেটো ইম্প্ৰুভাইজ কৰিবৰ কাৰণে আমি ইনসলভেন্সি এন্ড ব্যাংক্রাপসি কোডটো আৰু অলপ এফিশিয়েন্ট কৰিব লাগিব সো গতিকে এটো কোবা কোড লিংক কৰি দিলে সো এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি যদি এক্সাম্পল দাও লিখিলে ফৰ এক্সাম্পল জেট এয়াৰৱেজ কেছ বয়স কাৰণ কি মেইনছত বেসিক্যালি লিখিবৰ কাৰণে আপোনাৰ স্কোপে নাই হনে নহয় সো জুনে মেইনছ লিখিছে তেওঁ গম পাইছে যে একদম স্পন্টেনিয়াসলি বস্তুবোৰ ওলাব লাগিব তাৰ কাৰণ কি ইমানে টাইম লেগ আছে তাত সো গতিকে ইউ ক্যানট জাস্ট থিংক এন্ড জাস্ট ৰাইট থিংক আৰু ৰাইট কৰিবৰ কাৰণে সময় নাই জাস্ট ফ্লোত ওলাব লাগিব বুজি পাইছেনে সো গতিকে আপোনালোকে এইখিনি বস্তু চিন্তা কৰিব সি need for institutional strengthenment কথা আছে নেক্সট যেটো আৰ্টিকল why did
the ILO International Labour Organization report state about the international migrants. So গতিকে international migrants কি problem face কৰিছে ILO এটা report আছে সেই ৰিপৰ্টৰ কথা আমি জানিব লাগিব যেন why are there more male international migrants in a global labor force than women. তো কিহৰ কাৰণে internationally যেটো ধৰক labor force migrant হৈছে so তাত মেলৰ পাৰ্সেন্টেজ কিয় বেছি ওমেনৰ কিয় নাই তাৰ কি social consequences আছে মানে নহয় so গতিকে এখিনি আছে which are the countries that have the absorbed the most international migrant worker so তাৰ ওপৰত ধুনিয়া এটা আৰ্টিকেল আছে ঠিক আছে so ইয়াত এটো কৈছে যে গ্লোবাল লেবাৰ ফোর্স মাইগ্রেশনৰ যদি 2022 ডাটাটো চাও so গতিকে international migration made up of 4.7% of the global labor force ঠিক আছে তাৰপিছত আৰু কি আছে 155 million were employed and 12.1 million unemployed over 30 million more migrants in the labor force compared to 2013 so গতিকে ইয়াত অকল এই পইণ্টটো আপোনালোকে মনত ৰাখিব বাকি কিটা ইমান ইম্পৰ্টেন্ট নহয় so growth trend টো যদি চাই যে between 2019 and the growth slowed to less than 1% annually due to the pandemic so গতিকে pandemic হোৱাৰ কাৰণে মানে ধৰিলক ধৰক কেৰালা পা গালফ কান্ট্ৰিলে বহুত লেবাৰ যায় সেই লেবাৰ যোৱাটো কমি গল কাৰণ কি ফ্লাইট ডিলে হ'ব বা ফ্লাইটটো ক্যান্সেল কৰি দিলে বা আমাৰ লকডাউন হৈ গল সো গতিকে এনেকুৱা ধৰণৰ ইস্যু বিলাক আহিল so high income countries consistently absorb the largest share ঠিক আছে যিখিনি হাই ইনকাম কান্ট্ৰি আছে তাৰ এটা প্ৰবলেম আছে তাৰ প্ৰবলেমটো হৈছে যে তাত লেবাৰ ফোর্স নাই আৰু যদি আছেও তেতিয়াহলে কষ্টটো বহুত বেছি so দে গালফ কান্ট্ৰিলে কেৰালা পা বহুত মানুহ যায় কিয় কাৰণ কি গালফত মানুহ নাই so আৰু যদি গালফত আছেও মানুহ তেতিয়াহলে যেমা দুবাই মানুহ এটাই ধৰক কিবা এটা কনস্ট্ৰাকশন এক্টিভিটি এটা হৈছে so এই কনস্ট্ৰাকশন এক্টিভিটিটো তেও যদি ইনভলভ হলে হয় তেও বহুত পইচা বিচাৰিব কিন্তু বাহিৰৰ পৰা কেৰালা পৰা যদি ইন্ডিয়া পৰা যদি এজন মানুহ আহে লেবাৰ আহে তেও বহুত কম পইচাত কৰি দিব so কিনে হেকানে কি হৈছে যিমানখিনি হাই ইনকাম ইকোনমি আছে ন তেওলোকে আটাইতকৈ বেছি এই লেবাৰ ফোর্সটো এবজর্ব কৰিছে যিখিনি মাইগ্রেন্ট ওয়ার্ক so গতিকে এইটো বস্তু আমি অলৰেডি এটা অনুমান কৰিব পাৰিছো so মেল ইন্টাৰনেশনাল ইমিগ্ৰেন্টছৰ কথা কৈছে 61% ফিমেল 38% হয় এজৰ কথাটো যে প্ৰাইম এজ অফ এডাল্ট 25 টু বা 54 লগত আটাইতকৈ বেছি ধৰক মেলে এটো মাইগ্রেন্ট কৰে ঠিক আছে so ইকোনমিক এন্ড সেক্টৰ ডিস্ট্ৰিবিউশন সোশ্যাল ডিস্ট্ৰিবিউশন যদি আমি চাও সার্ভিস সেক্টৰ আটাইতকৈ বেছি হয় নহয় so H1B ভিসা কথাটো আমি কৈছো ঠিক তেনেকে এগ্ৰিকালচাৰ তাৰ পিছত আছে তাৰ পিছত ইন্ডাস্ট্ৰি আছে ঠিক আছে কনস্ট্ৰাকশন সেক্টৰটো বহুত আছে so গতিকে হাই ইনকাম ইকোনমি কি কৈছে এবজর্ব কৰিছে যেনেকে নৰ্থ আমেৰিকা ইউৰোপ আৰাবিয়ান ষ্টেট so অলৰেডি আমি কৈছো যে গালফলে বহুত কি যায় ইয়াপা যায় ঠিক তেনেকে বেংগলোৰ যিখিনি ধৰক সফটওয়্যাৰ ইঞ্জিনিয়াৰছ আছে দে মাইগ্রেট টু দা মানে হাই ইনকাম ইকোনমিজ লাইক দা US এন্ড ইউৰোপিয়ান ইউনিয়ন ঠিক আছে so ইউৰোপিয়ান কান্ট্ৰিলে যায় so আপাৰ মিডল ক্লাস ইনকাম নেশন যদি আমি হয় এইখিনি কথা চাইছো চ্যালেঞ্জেস এন্ড অপৰচুনিটিজ কি আছে so গতিকে ইয়াত মেইন চ্যালেঞ্জেস আছে এজিং পপুলেশন ঠিক আছে so গতিকে হাই ইনকাম ইকোনমি কি আছে যে হেলথটো ভাল হোৱাৰ কাৰণে কি হৈছে তেওঁলোকৰ কি হৈছে মানে এজিং হৈছে পপুলেশনটো এজিং হৈ গৈছে so গতিকে আমি জানো যে যদি আমি মানে এই যেটো ডেমোগ্ৰাফি যদি গ্ৰাফখন চাও তেতিয়ালে আমি এনেকুৱা দেখিম যে আমাৰ যিখন জাপান আছে জাপানৰ ডেমোগ্ৰাফিক মানে হেইটো কোনটো এনেকুৱা মানে কি হৈছে যিমানখিনি ধৰিলক বেছি পপুলেশন কোড আছে ধৰিলে আমি যদি এনেকুৱা চাও যে এইটোৱে বুজায় যে এজ ঠিক আছে so গতিকে এজ যদি আমি চাও তেতিয়ালে আমি দেখিম যে এইখিনি জিনিবা ধৰিলক 15 বছৰ এইখিনি 50 বছৰ এইখিনি 80 বছৰ so গতিকে এফালে যদি চাও পপুলেশন তেতিয়া আমি দেখিছো যে বেছিভাগ মানুহ কিমান 80 বছৰীয়া মানুহ বেছি আছে জাপান ঠিক আছে আৰু 15 বছৰীয়া মানুহ কম আছে so গতিকে যিমানখিনি মানুহ আছে এইখিনিহে ওয়ার্ক ফোর্স হয় যে 15 পৰা 50 বছৰ মানুহে কাম কৰিব 15 নহয় 18 পৰা হয় নহয় so গতিকে কি হ'ব যে ওয়ার্ক ফোর্স কম আছে ঠিক আছে কাৰণ কি হেলথটো ভাল কৰি দিলো আৰু কি হৈছে যে এজড পপুলেশন বেছি আছে so গতিকে এই কামটো কাৰণে কি হৈছে যে যিখিনি হাই ইনকাম ইকোনমি আছে ন so তেওঁলোকে কাপৰ ৰিলাই কৰে they rely on the international migrants ঠিক আছে so গতিকে জেন্ডাৰ ইনইকুয়ালিটি কথা আছে women's representation remains skewed ঠিক আছে okay so global economic growth কথা আছে migrants contributed to the remittance and filling the labor market gaps so গতিকে হেতু খুব ইম্পৰ্টেন্ট হয় যে ইন্ডিয়া কি হৈছে ইন্ডিয়া বা আটাইতকৈ বেছি ইন্ডিয়াৰ ৰিসিভ কৰে the remittance ঠিক আছে remittance মানে বাহিৰৰ পৰা আমি কিমান পইচা পালো so হেকানে ডায়াসপোৰাটো আমি খুব ভালকে মেইনটেইন কৰিছো আৰু হেকানে আমি কি কৈছো প্ৰবাসী ভাৰতীয় দিৱস পাতিছো হয় নহয় okay so largest source of country যদি আমি চাও remittance কথা কৈছো সার্ভিস সেক্টৰ কথা কৈছে এইখিনি বস্তু প্রিলিমস রিলেটেড আমি কোয়েশ্চনও দিছো you please look after it so private sector must take next যদি আমি আর্টিকেলটো চাও private sector must take up the slack in investment ঠিক আছে আমি অলরেডি এইখিনি কথা
কৈ থোৱা হৈছে যে প্ৰাইভেট সেক্টৰ কেনেকে মানে কি কৰিব লাগিব ইনভেষ্টমেন্টটো বঢ়াব লাগিব আৰু যাতে গ্ৰোথটোত পাৰ্টিসিপেট কৰিব পাৰে ঠিক আছে তেনেকৈ ধৰি লওক প্ৰফিট টু জিডিপি ৰেচিঅ ইজ অফ ডুইং বিজনেছ পলিচি ৰেকমেণ্ডেশনস যোনকে টেক্স ৰেটৰ কথা কৈছে ঠিক আছে তাৰপিছত প্ৰিলিমছ ফোকাস যদি আমি চাওঁ মেক ইন ইণ্ডিয়া প্ৰগ্ৰাম প্ৰফিট টু জিডিপি ৰেচিঅ টেক্স ৰেটৰ কথা কৈছে চ্যালেঞ্জেস যদি আমি চাওঁ যে কনজাম্পশন স্লাম কনজাম্পশনটো কমি গৈছে স্লাম মানে ঠিক আছে সো এইটো এটা খুব ডাঙৰ কথা যে আমাৰ ইন্ডিয়াত কি হৈছে যে কনজাম্পশন প্ৰাইভেট কনজাম্পশনটো কমি গৈছে প্ৰাইভেট কনজাম্পশনটো কমা মানে তাৰ মেইন কাৰণটো এইটো কৈছে যে হাই ফুড ইনফ্লেশন হয় নে নহয় লাষ্ট ক্লাছত আমি পঢ়িছিল সো ট্যাক্সেশন স্ট্ৰাকচাৰটো কথা কৈছে ঠিক আছে এইবাৰ আপুনি দেখিব যে ট্যাক্সত অকমান ৰিল্যাক্সেশন কৰিব কাৰণ কি তেতিয়াহে মানুহৰ ওচৰত পইচা আহিব যদি পইচা মানুহৰ ওচৰত আহে তেতিয়াহে মানুহে এক্সপেন্ডিচাৰ কৰিব হয় নে নহয় কিন্তু এইটো ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে বেছি যদি ৰিল্যাক্সেশন দিয়ে তেতিয়া আকৌ ইনফ্লেশন হ'ব হয় নে নহয় বেছিকে যদি মানুহে ধৰি লওক মানুহৰ ওচৰত পইচা থাকে যে মানুহে বেছি ডিমান্ড কৰিব বেছি ডিমান্ড কৰিবলৈ যাওঁতে আকৌ মানে ধৰি লওক হায়াৰ ইনফ্লেশন হ'ব যেটো আকৌ ইকনমিৰ কাৰণে বেয়া হয় ঠিক আছে সো গতিকে এইটো এটা কেনেকা ব্যালেন্স কৰে আপকামিং দিস বাজেট সো গতিকে আমি হেতু চাব লাগিব পাব্লিক ইনভেষ্টমেন্টৰ কথা কৈছে ঠিক আছে সো গতিকে এইখিনি বস্তু বুষ্ট কনজাম্পশন কেনেকা বুষ্ট কনজাম্পশন ৰিভাইজ ইন্ডিভিজুৱেল টেক্স স্লেব যেটো অলৰেডি আমি কৈছো যে টেক্স স্লেবটো অকন ৰিভাইজ কৰিব লাগিব স্ট্ৰেংথেনিং পলিসি ফ্ৰেমৱৰ্ক কৰিব লাগিব সো গতিকে ইজ অফ ডুইং বিজনেছটো আৰু অলপ জোৰ দিব লাগিব যেনে ইজ অফ ডুইং বিজনেছটো কেনেকে আমি ভাল হ'ব যদি আমি ইয়াত এক্সাম্পল এটা লওঁ এইটো আমি এক্সাম্পল দিম যে ইনসলভেন্সি এন্ড বেংক্ৰাপচি কোডটো আমি কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব যাতে আমি কি হয় যে তাৰ যেটো এফিচিয়েন্সি এটো বাঢ়ে যদি হেতু এফিচিয়েন্সি বাঢ়ে তেতিয়ালে ইজ অফ ডুইং বিজনেছ বাঢ়িব ইজ অফ ডুইং বিজনেছ বাঢ়িলে কি হ'ব প্ৰাইভেট ইনভেষ্টমেন্টটো বাঢ়িব প্ৰাইভেট ইনভেষ্টমেন্টটো বাঢ়িলে কি হ'ব ইকনমিক গ্ৰোথটো হ'ব সো ইকনমিক গ্ৰোথটো হলে সাস্টেইনেবল ডেভেলপমেন্ট এন্ড ইনক্লুসিভ গ্ৰোথ যেটো আমাৰ ৰিকোয়াৰমেন্ট হয় ঠিক আছে সো কি এইবিলাক বস্তু এনে কানেক্টেড হয় সো কি আপোনালোকে চাব ঠিক আছে নেক্সট যেটো আৰ্টিকেল আছে চাইনাস মেডগ ঠিক আছে এ ড্যাম ইন এ ডার্কনেস ঠিক আছে ওকে So Medoc project in the Yarlung Sampur River involves drilling 4 tunnels through the Namcha Borwa mountain. So Namcha Borwa mountain or মাজেদি কি গৈছে যে ড্ৰিল কৰি পেলাই তেওঁলোকে কি গৈছে এই ড্যামটো বনাইছে কেনেকুৱা ধৰণৰ কথা চাওক নামচা বৰুৱাত আমি জানো যে এটো বা কি হৈছে যেটো নামচা বৰুৱা আছে নামচা বৰুৱাটোতে কি হৈছে যে আমাৰ ব্ৰহ্মপুত্ৰখনে এনেকা টাৰ্ন লৈছে ধৰক এটো আমাৰ চেমাই উংডং গ্লেচিয়াৰ হয়নে যেটো গ্লেচিয়াৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰখন ওলাইছে সো গতে চাইনাৰ মাজে মাজে গৈ আছে এখন টিবেট সো ইয়া আগবা হেকনে ব্ৰহ্মপুত্ৰ কোৰ্সটো আহিছিলে আহি পেলাই কি হৈছে এটো নামচা বৰুৱাটো কি কৈছে এনেকুৱা এটা কাৰ্ভ ক্ৰিয়েট কৰি দিছে যে ব্ৰহ্মপুত্ৰখন এনেকে ইউ টাৰ্ন লৈ পেলাই আমাৰ ইণ্ডিয়ালৈ গুচি আহিছে বুজি পাইছে সো গতে নামচা বৰুৱাটো আহি যোৱাৰ লগে লগে কি হৈছে ই এনেকে কাৰ্ভ লৈ গৈছে তো নহলে হেতু গৈ পেলাই কোড পৰিলেহেঁতেন হেতু নহলে গৈ পেলাই পেচিফিক অচিনত পৰিলেহেঁতেন বুজি পাইছে সো গতে আমাৰ হেতু লাগ ভাল যে নামচা বৰুৱাতে ব্ৰহ্মপুত্ৰখনক অসমৰ ফালে বুয়াই আনিলে আহি পেলাই পৰিলেগে বে অফ বেংগল বুজি পাইছে সো গতিকে এইটো সোমালে অন্ধ্ৰ মানে অৰুণাচল প্ৰদেশত তাৰ পিছত আহি পেলাই অসমত সোমালে হয়নে নহয় সো গতিকে ব্ৰহ্মপুত্ৰখনৰ কোৰ্সটো এইটো হৈছে আমাৰ নামচা বৰুৱা পৰ্বতটো ঠিক আছে সো গতিকে এই নামচা বৰুৱা পৰ্বতটোত এনেকে ড্ৰিলিং কৰি পেলাই চাইনাই কি কৈছে ইয়ালু সাম্পুত এটা ড্যাম বনাইছে যেটো নাম হৈছে মেডক ড্যাম ঠিক আছে সো গতিকে এইটো ইম্পৰ্টেন্ট হয় সো গতিকে এইটো যদি আমি চাবলৈ যাওঁ তেতিয়ালে আমি দেখিম যে ৰেলেভেন্স হয় জিএস পেপাৰ 1 2 and 3 কাৰণে তো আমি চাওঁ যে ওভাৰভিউটো যদি চাওঁ a 60 gigawatt hydroelectric project on the Yarlung Sampur River Brahmaputra so ইয়াত 60 gigawatt এটা ড্যাম বনাইছে অকমান ডিটেইলস দিব পাৰিলে আপোনালোকৰ ভাল 60 gigawatt dam so world's largest hydroelectric project capable of generating 300 million kWh kilowatt per hour electricity location in the Great Bend ঠিক আছে গ্ৰেট বেণ্ড মানে বেকা হৈ গৈছে দেখিছেনে সো নামচা বৰুৱাটো পা ব্ৰহ্মপুত্ৰখন এইফালে টাৰ্ন হৈ গ'ল ঠিক আছে সো গতিকে ইয়ালুং সাম্পুৰ নিয়াৰ দা নামচা বৰুৱা মাউন্টেন সো গতিকে এইটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰপিছত কি আছে ইণ্ডিয়াস কনসাৰ্ন সো পটেনশিয়াল ইম্পেক্ট অন ডাউনস্ট্ৰিম ফ্লোইং অফ অৰুণাচল প্ৰদেশ এণ্ড আসাম কাৰণ কি হৈছে যেটো আমাৰ ধৰক আমি দেখুৱালে যে অৰুণাচল প্ৰদেশ আৰু অসমলে ৰিভাৰখন আহিছে সো গতিকে এতিয়া কি হৈছে যদি তাত আমি ড্যাম এটা বনাও ড্যামটো আমি দেখিছো যে কেদিনমানৰ আগত চাইনাত 7.1 ৰিক্টাৰ স্কেলত আৰ্থকুৱেক এটা আহিল যদি তেনেকুৱা আৰ্থকুৱেক এটা আহে আৰু নামচা বৰুৱাত বনোৱা হে ড্যামটো যদি অকমান কিবা কিবি ফ্ৰেকচাৰ হয় তেতিয়ালে ডাউনস্ট্ৰিমত থকা অৰুণাচল প্ৰদেশ প্লাস অসম এইবিলাকত থকা মানুহবিলাকৰ কি অৱস্থা হ'ব হয়নে নহয় সো গতিকে হেকানা ইণ্ডিয়াই কি কৈছে এটা এটা কনসাৰ্ন কৈছে ফিয়াৰ্স অফ ওয়াটাৰ ডাইভাৰশন ফৰ পলিটিক্যাল লেভাৰেজেস সো গতিকে ইণ্ডিয়া চাইনাৰ মাজত আমি গম পাইছো যে টাসেল চলি থাকে বৰ্ডাৰ ইস্যু চলি থাকে সো গতিকে এনেকুৱা ধৰণৰ ইস্যু এটা যদি খুব বেছি এটা ধৰক এটা ইকুইট পজিশনলৈ যায় খুব বেয়া যদি হয় আৰু যদি তেওঁলোকে যদি ওয়াটাৰটো যদি ডাইভাৰ্ট কৰি লৈ যায় তেতিয়াহলে আমাৰ দেখোন ব্ৰহ্মপুত্ৰখন আমি কি বুলি কৈছো লাইফলাইন অফ দা আসাম
সো তেতিয়া আমাৰ কি হ'ব গোটেই ইকনমি সোসাইটি কালচাৰ শেষ হৈ যাব সো গতিকে সেইকাৰণে কি হৈছে উই আৰ কনসাৰ্ন এবাউট দ্য ৱাটাৰ ডাইভাৰচন কাৰণ কি ডেমটো থ্ৰু দিয়ে ডাইভাৰ্স কৰে হয়নে নহয় সো গতিকে হেতু চাইনাছ এসুৰেন্সে এটো কৈছে যে ৰান অফ দি ৰিভাৰ ৱাটাৰ হয় সো গতিকে এটো এনেকুৱা নহয় যে এটো যিমা এখন নদী আছে নদীখনক ভেটি পেলাই ডেমটো দিয়া নাই তেনেকে কৈছে তেওঁলোকে এটো কৈছে যে নদীখনৰ যেটো ৱাটাৰ ফ্লো আছে সেই ফ্লোটোতে টাৰবাইনটো ঘুৰিব ঠিক আছে সো তাত বান্ধটো দিয়া নাই বুলি তেওঁলোকে কৈছে হেতু হৈছে ৰান অফ দা ৰিভাৰ প্ৰজেক্ট বুলি কয় হেতু ঠিক আছে সো গতিকে তাৰ যেটো গতি নদী যেটো নেচাৰেল ফ্লো সেই ফ্লোটো ইউজ কৰিবলে তাৰ কাইনেটিক এনাৰ্জিটো ইউজ কৰিবলে আমি কৈছো সো গতিকে নদীখনৰ বান্ধটো দিয়া নাই ডেম দিয়া নাই ঠিক আছে সো নো সিগনিফিকেন্ট ডাইভাৰচন সো গতিকে হেকানে কোনো ডাইভাৰচন হ'ব নোৱাৰে বুলি চাইনা আমাক এসুৰেন্স দিছে কিন্তু চাইনিজ এসুৰেন্স আমি মানিম জানো নামানো কাৰণ কি দে আৰ জাস্ট ফুলফিলিং देयर ओन ইন্টারেস্ট হয় নহয় সো কি আমাৰ নিজৰ ইন্টারেস্টটো আমি ফুলফিল কৰিব লাগিব সো জিওপলিটিক্যাল এন্ড স্ট্ৰেটেজিক ইমপ্লিকেশনস এইখিনি বস্তু আছে খুব ইম্পৰ্টেন্ট হয় ইন্ডিয়াস ৰেসপন্স কি বুলি কৈছে ইন্ডিয়া তাৰপিছত এনভায়ৰনমেন্টাল এন্ড ইকোনমিক কনসিডাৰেশনস যিখিনি আমি কৈছো যে ৰিনিউৱেবল এনাৰ্জি সোৰ্সেস যিখিনি আছে আমি হেতু বহাব লাগিব সিসমিক্যালি অ্যাক্টিভ ৰিজন সো গতিকে এটো আমি অলৰেডি কৈছো যে কেদিমানৰ আগত চাইনাত কি হৈছিল এটা ভূমিকম্প হৈছিল সো গতিকে এইখিনি প্ৰিলিমছ মেইনছৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকৰ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো এইখিনি আপোনালোকে এবাৰ চাব সো আজিৰ কাৰণে এইখিনি আছিল আপোনালোকৰ সেশন হোপ ইউ এনজয় দ্য সেশন ইয়াত যদি কিবা প্ৰবলেম হৈছিল বা যদি কিবা ক'বলগীয়া আছে আপোনালোকে কমেন্টত জনাব আৰু ইয়াৰ পিডিএফ লিংকটো আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপত পাব যেটো আমাৰ ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে থ্যাংক ইউ